আমাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ নৱম শ্ৰেণীৰ উচ্চ গণিতৰ এটা ভিডিঅ' ওৱান শ্বট ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু সেই চেপ্টাৰটো তোমালোকে গম পাইছা সিকুৱেন্স এণ্ড সিৰিজ অনুক্ৰম আৰু শ্ৰেণী নহয়নে বাৰু। এতিয়া তোমালোকৰ কথাটো হ'ল কি অনুক্ৰম মানে কি শ্ৰেণী মানে কি এইটো অকণমান জানি লোৱা, যিহেতু বস্তুটো তোমালোকে এই বস্তুটো আকৌ দশম শ্ৰেণীৰ সাধাৰণ গণিতত পাবাগে। ইয়াতে আমাৰ অনুক্ৰম বা শ্ৰেণী তোমালোকৰ ইয়াক দুটা দিছে একচুৱেলি, এটা সমান্তৰ অনুক্ৰম বা সমান্তৰ শ্ৰেণী, গুণোত্তৰ অনুক্ৰম বা গুণোত্তৰ শ্ৰেণী, আৰু এটা আছিলে হৰাত্মক যিটো নেকি তোমালোকৰ কোৰ্চত নাই। ইয়াৰে সমান্তৰ শিকিম আৰু গুণোত্তৰ শিকিম, তাৰে গুণোত্তৰটো আমাৰ নাথাকিব। ক্লাছ 10 জেনেৰেল মেথছত অকল সমান্তৰ অনুক্ৰমটোহে থাকিব দেই। গতিকে তোমালোকে এই যি দুটা শিকিবা তাৰে এটা তোমালোকৰ সাধাৰণ গণিতত দশম শ্ৰেণীত পাবা। এতিয়া অনুক্ৰম মানেনো কি চোৱা, আমাৰ মানে কি হয়, আমাৰ যিবিলাক সংখ্যা জগত বুলি কওঁতে তাতে আমি ইয়াতে নাম্বাৰ লিখিম হয়নে, নহ'লে কিছুমান ধৰা বীজগণিতীয় ৰাশি য'ত নেকি তোমালোকে ABCD বা XYZ যিবিলাক চলক তোমালোকে ব্যৱহাৰ কৰা সেইবোৰ থাকিব পাৰে। সেই সংখ্যাবোৰ মানে এটা বিশেষ ক্ৰমত বা বিশেষ ঠাঁচত কিছুমান মানে টাৰ্মবিলাক এৰেঞ্জ কৰি পেলাই লিখা হয়, আৰু টাৰ্মবিলাকৰ লিখা ধৰণটো দেখিয়ে তাৰ পৰৱৰ্তী পদটো কি হ'ব বা নেক্সট টাৰ্মটো কি হ'ব এটা অনুমান লগাব পাৰি। গতিকে তোমালোকে সেই বস্তুটো একচুৱেলি অকণমান জাজ কৰিব পাৰিব লাগে, ঠিক আছে। এতিয়া যেনিবা মই এনেই লিখিছোঁ 1 3 5 7 এনেকৈ ডট 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 দিলোঁ। তোমালোকে এইটো দেখি পেলাই গম পালা যে 1 লিখিছে, 3 লিখিছে, 5 লিখিছে, 7 লিখিছে, নেক্সটটো কি হ'ব তোমালোকক ক'ব লগা নাই, আৰু নেক্সট 9 হ'ব, 9ৰ পিছত 11 হ'ব, 11 13 হ'ব, মানে 2কে তোমালোকৰ কি হৈ গৈছে ইনক্ৰিজ হৈ গৈ আছে, মানে এইটো ইনক্ৰিজিং অৰ্ডাৰ নহয় নে জানো, তোমালোকে বৃদ্ধি পাই গৈছে। হ্ৰাসো হ'ব পাৰে, কমিবও পাৰে, এইটো ঠিক তেনেকুৱাও হ'ব পাৰে। ইয়াত চোৱা, ইয়াত ডিফাৰেঞ্চ মানে কি, এইটোৰ পৰা এইটো 3 - 1 2, 5 - 3 2, আকৌ 7 - 5 2, ইয়াতে চব এই 2টো আমাৰ কি হ'ল ডিফাৰেঞ্চ হয়নে, পাৰ্থক্যটো যদি ছেম থাকে, বাৰে প্ৰতি যদি দুটা কনজিকিউটিভ টাৰ্ম ওচৰা ওচৰি দুটা পদৰ যদি পাৰ্থক্যটো সদায় একে ওলায়, এইবোৰ কয় সমান্তৰ অনুক্ৰম দেই। সমান্তৰ অনুক্ৰম বুলি ক'লে তোমালোকে জানিবা মাজত কমা চিন দিয়ে, কি চিন দিয়ে, কমা চিন দিয়ে। আৰু ইয়াতে পদৰ সংখ্যা সসীমো হ'ব পাৰে, অসীমো হ'ব পাৰে। অসীম মানে বুজি পাইছানে, বহুত পদ থাকিব পাৰে, কাউণ্টলেছ। আৰু আমি যিহেতু সীমিত শ্ৰেণীৰ বিষয়েহে আলোচনা কৰিম হয় নে নহয়, গতিকে আমি সসীমৰ বিষয়েহে আমি পিছৰ যিবিলাক এক্সাৰচাইজে পঢ়িম। গতিকে অনুক্ৰমৰ মাজত সাধাৰণতে কি চিন দিয়ে, কমা চিন দিয়ে। অনুক্ৰম বুলি ক'লে কি থাকিব তেনেহ'লে, কমা চিন থাকিব। যদি তুমি এই যিবিলাক পদ আছে 1 3 5 এনেকৈ প্লাছ চিন দি দিয়া, তেতিয়া সেইটো আকৌ কি হ'ব সমান্তৰ শ্ৰেণী হৈ যাব। কি হ'ব সমান্তৰ শ্ৰেণী। গতিকে এইটো আমাৰ কি হ'ব সমান্তৰ অনুক্ৰম কোৱা অৰ্থটো হ'ল কমা ইউজ কৰিছে, ঠিক আছে। আৰু এইটো হ'ব সমান্তৰ শ্ৰেণী, ঠিক আছে। এইটো হ'ল এৰিথমেটিক সিকুৱেন্স নহয়নে বাৰু, সিকুৱেন্স এইটো হ'ল এৰিথমেটিক প্ৰগ্ৰেশ্যন। কি হ'ব প্ৰগ্ৰেশ্যন। ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ হ'ব, ডিফাৰেঞ্চটো তোমালোকৰ কি হ'ব পাৰে ছেম হ'ব পাৰে, আৰু ছেম থাকিলে তোমালোকে কি ক'ব পাৰিবা যে এৰিথমেটিক সিকুৱেন্স হ'ব পাৰে হয়নে বাৰু, সমান্তৰ অনুক্ৰম। আৰু এইটো কি হ'ব এৰিথমেটিক প্ৰগ্ৰেশ্যন। আমি দুইটা প্ৰায় একে বুলি ভাবিলেই হ'ল, আৰু ডিফাৰেঞ্চটো ছেম হয় নে নহয় সেইটো বুলি জানিলেই হ'ব। আৰু ঠিক তেনেকৈ ধৰা তোমাৰ আৰু যদি আমি এলজেব্ৰিক টাৰ্মত লওঁ, ধৰি লোৱা তোমালোকে a + d, a + 2d, a + 3d হ'লে ইয়াৰ পিছৰটো কিমান হ'ব তোমালোকে নিজেও গম পাইছা। ইয়াৰ পিছৰটো হ'ব a + 4d, a + 5d এনেকৈ গৈ থাকিব। আৰু এনেকৈ লিখি গৈ থাকোঁতে
যদি বোলে নহয় আমাৰ 10টা টাৰ্মৰ পিছত কি হ'ব a + 10d এনেকুৱা তোমালোকৰ পাই যাবা একো দিগদাৰি নাই গতিকে আমি এইবিলাক যে পদ লিখিছো এই পদবোৰ লিখাবৰ কাৰণে বা আমি এনেকুৱা এটা পদ উলিয়াই লওঁ যে যি পদটো তোমালোকৰ কি হ'ব আমি সাধাৰণ পদ বুলি কম জেনেৰেল টাৰ্ম বুলি কম তাত তুমি এটা এনেকুৱা এটা ধৰি লোৱা 5 নম্বৰ পদ লাগে তুমি nৰ ভ্যালু পদৰ সংখ্যাটো যদি আমি 5 বহাই দিও তুমি সেই 5 নম্বৰ পদটোকে পাই যাবা ঠিক আছে আমি সেই তেনেকুৱা যিটো আমি সূত্ৰ বনাম সাধাৰণ সূত্ৰ যিটো সূত্ৰৰ দ্বাৰা তোমালোকে এই পদবিলাক এফালৰ পৰা তুমি পাই যাবা আৰু লগতে তুমি যিটো নিৰ্দিষ্ট পদ লাগে সেইটো তুমি পাই যাবা এতিয়া এই অনুক্ৰমটোৰ ক্ষেত্ৰত সাধাৰণ পদটো হৈছে a + n - 1 * d এটো তোমালোকৰ কি পদ সাধাৰণ পদ ইয়াতে তুমি ভালকে মন কৰা ইয়াতে যদি তুমি 5 দি দিয়া এখনো যদি তুমি 5 দিয়া a + 5 - 1 * d a + কি হ'ব 4d এটো চোৱাচোন ইয়াৰ পিছত a + কি আছে 4d এটো কেই নম্বৰ পদ হল 1 2 3 4 5 এটা 5 বহাইছিলা কাৰণে কি নম্বৰ হল 5 নম্বৰ আপোনাৰ 5 নম্বৰ পদটো হল a + 4d এটা এটো এটা আমাৰ ফৰ্মুলা লিখিয়া কাম কৰিছে নহয়নে বাৰু এটোকে কয় nth টাৰ্ম অফ ap সমান্তৰ প্ৰগতিৰ কি পদ nতম পদ এটা তোমালোকে এই পদটোক আমি কিহেৰে বুজাম কিছু মানে tn এৰে বুজায় কিছে স্মল tn এৰে বুজায় ক্যাপিটাল tn দিব পাৰা স্মল tn দিব পাৰা কিছু মানে ধৰা an দিব পাৰে এটো an দিব পাৰে আৰু কিছু মানে un দিব পাৰে ঠিক এইবিলাক প্ৰতীকৰ সহায়েৰে এটা আমি এটা ফৰ্মুলা বুলিয়ে কৈছো সূত্ৰ বুলিয়ে কৈছো যিটো সূত্ৰ নেকি nৰ ভ্যালু বিলাক যদি nৰ ভ্যালু বিলাক স্বাভাৱিক সংখ্যা হ'ব লাগিব দেই 1 2 3 4 বেলেগ পঢ়াব নোৱাৰিবা ইয়াতে তুমি 1 2 3 4 এনেকুৱা সংখ্যাবিলাক যদি বহুৱাই গৈ থাকা তুমি নিজৰ পদবিলাক পাই গৈ থাকিবা গতিকে সাধাৰণ পদটোৱে জেনেৰেল টাৰ্মটোৱে তোমাৰ উলিয়াব লগা পদবিলাক একাধিক্ৰমে দি গৈ থাকিব আৰু সেই পদবিলাকৰ তুমি কি বহাব পাৰিবা nৰ ঠাইত 1 2 3 স্বাভাৱিক সংখ্যা বহাব পাৰিবা ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে সমান্তৰৰ বিষয়ে পালা বা সূত্ৰটো তোমালোকে পালা এতিয়া তোমালোকে চোৱা আমি যদি ধৰা 2 লিখিছো 4 লিখিছো 6 লিখিছো 8 লিখিছো তোমালোকে এটা গম পালা যে প্ৰতিটো নাম্বাৰকে কিহেৰে হন যায় 2 ৰে হন যায় জানেব 2 ৰে হন না যায় না 2 ৰে হন গলে আমি এইবিলাক সংখ্যা কি সংখ্যা বুলি কওঁ যুগ্ম সংখ্যা কি সংখ্যা ইভেন নাম্বাৰ এটা যুগ্ম সংখ্যা আজি এটা লাষ্টত গৈ পেলা আমি এটো 2n বুলি ক'ব পাৰো এটা এই 2n টো তোমালোকৰ কাৰণে কি হ'ব জেনেৰেল টাৰ্ম তুমি হেতু তুমি un বুলি ক'ব পাৰা un মানে হল সাপোজ ই হল 2n ইয়াতে যদি তুমি 1 পুট কৰা 2 1 * 2 2 * 2 এখনত যদি 2 পুট কৰা 2 2 * 4 এখনত 3 গতিকে এইটো তোমালোকৰ জেনেৰেলটোৱে তোমাক সকলো পদ এফালৰ পৰা একাধিক্ৰমে দি থাকিব যদি তুমি nৰ ভ্যালু 1 2 3 এনেকে বহুৱাই যোৱা ঠিক আছে গতিকে ই এটা সূত্ৰ লিখিয়া কাম কৰিছে কি যে আমাৰ যুগ্ম সংখ্যা দিবই ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল ঠিক তেনেকে তোমাৰ আকৌ তুমি চাব পাৰা 1 দিলো 4 দিলো 9 দিলো হয়নে 16 দিলো 25 এতিয়া ইয়াৰ পিছৰটো কি হ'ব তোমালোকে এটা জাজ কৰিব পাৰা চোৱা এটো 1 to 1 square 4 to 2 square 9 to 3 square এটো 4 square এটো 5 square next to কি হ'ব বা নিশ্চয় গম পাইছা next to 6 square তাৰ পিছৰটো কি হ'ব 7 square এইবিলাক আমাৰ কি সংখ্যা পূৰ্ণবৰ্গ সংখ্যা পারফেক্ট স্কয়ার নাম্বার হয়নে এটা তোমালোকে এই কমা দি যে লিখিছো সিকোয়েন্স যে লিখিছো অনুক্ৰমটো যে লিখিছো অনুক্ৰমৰ পদবোৰ চাই পেলাই পৰৱৰ্তী পদবিলাক কি হ'ব ধৰিব পাৰি এটা তুমি যদি এনেকে গৈ লাষ্টত বলা মই n স্কয়াৰ বুলি দিলো এটা n স্কয়াৰ মানে n ৰ ভ্যালু যদি তুমি 1 বহুৱা it becomes 1 square যদি 2 পুট কৰা 2 square ছাত্ৰ-ছাত্ৰী হবল তোমালোকে এই কথাটোকে মন কৰিবা এইটুকে তোমাৰ কাৰণে কি হ'ব n ৰ ভ্যালু যত আমি 1 2 3 4 স্বাভাৱিক সংখ্যা বহুৱাম বুলি কৈছো হেতু তোমালোকৰ কাৰণে কি হ'ব জেনেৰেল মানে বৰ গতিকে tn = আমি n স্কয়াৰ গতিকে এটোত আমি 1 2 3 পুট কৰি গলে আমি এই প্যাটাৰ্নৰ সংখ্যাবিলাক আমি পাম ঠিক তেনেকৈ তুমি বিভিন্ন ধৰণৰ ঢেৰ তুমি তেনেকৈ পাব পাৰা ধৰি লোৱা 2 4 8 16 32 এইটো এটা এইটো আগত তুমি কি হল 2 লগত 2 পূৰণ কৰিলে 4 হ'ব 4 ৰ লগত 2 পূৰণ কৰিলে 8 হ'ব 8 ৰ লগত 2 এইটো এটা প্যাটাৰ্নে হয় ইয়াত কিন্তু মাইনাস কৰিলে সেম নাপাবা 4 ৰ পৰা 2 মাইনাস কৰিলে 2 পালা 8 ৰ পৰা 4 মাইনাস কৰিলে আকৌ 4 হে পালা প্ৰথমবাৰ 2 পালা সেকেন্ড বাৰ 4 পালা নহব নহয় ডিফাৰেন্স যদি সেম হয় তেতিয়া আমি AP বুলি কওঁ বা সমান্তৰ প্ৰগতি সম অন্তৰ সমান্তৰ ইয়াত কিন্তু আকৌ কি ডিভাইড কৰিলেহে পায় ধৰা
a to a টোক ডিভাইড কৰিলা 4 ক 2 ৰে ডিভাইড কৰিলা 2 আকৌ a to a টোক ডিভাইড কৰিলা 8 ক 4 ৰে ডিভাইড কৰিলা 2 আকৌ 16 ক 8 ৰে ডিভাইড কৰিলা এটো কি পালা 2 যদি ডিভাইড কৰোতে একেটা নাম্বাৰকে ওলাই হেতু কয় কমন ৰেশিও সাধাৰণ অনুপাত এটো কয় গুণোত্তৰ শ্ৰেণী বা জিপি এটো কি বুলি কয় গুণোত্তৰ শ্ৰেণী বা জিপি জিওমেট্ৰিক সিকোয়েন্স হয় আমি যদি প্লাস দি দিও জিওমেট্রিক কি হৈ যাব সিরিজ হৈ যাব যেতিয়া সিরিজ বনিবলৈ হলে মাজত প্লাস দিব লাগিব এটা তোমালোকৰ সোৱা এই জিওমেট্রিক সিরিজৰ কাৰণে আকৌ কিছুমান তোমালোকৰ আমি নাম্বাৰ পাব পাৰো হা তোমালোকে এটো এলজেব্ৰিক হ'ব পাৰে ar স্কয়াৰ ar কিউব এনেকে তুমি যদি গৈ থাকা ইয়াৰ পিছত ar4 এনেকে তোমালোকে গম পাই যাবা এতিয়া সোৱা আমি যদি ar ক a ৰে ডিভাইড কৰিছো r পালো আকৌ ar স্কয়াৰক যদি ar ৰে ডিভাইড কৰিছো r কটা গল আৰু r এটা কটা যাব r পাইছো গতিকে দিস ইজ এ জিওমেট্ৰিক প্ৰগ্ৰেছন তা এই ফৰ্মুলাটো তুমি যদি এনেকে লিখি লিখি গৈ থাকা ইয়াৰো নিশ্চয় এটা সাধাৰণ পদ ওলাব বা জেনেৰেল টাৰ্ম ওলাব আৰু হেতু লাষ্টত আমি কি বুলি লিখিম ar টু দি পা n-1 আৰু হেতুকে আমি কি নাম দিব পাৰো হেতুকে আমি tn দিব পাৰো ক্যাপিটাল tn দিব পাৰো an দিব পাৰো নহয় না গতে যি কোনো নাম দিব পাৰো আৰু নাম দিয়াটো প্ৰশ্ন যিটো থাকে হেতুৱে হ'ব আৰু কিন্তু তোমালোকে গম পালা যে ar টু দি পা n-1 এই যেটো ফৰ্মুলা এটো তোমালোকৰ জিপি সিরিজ জিপি মানে গুণোত্তৰ প্ৰগতি এটো এটা কি হ'ব nth টাৰ্ম nতম পদ এটো তাৰ মানে সাধাৰণ পদ গতে nৰ মানটো আমি ইয়াতে যদি ধৰা 7 বহাই দিলো 7 নম্বৰ পদটো লাগে বুলি কলে বলে 7 টাৰ্মটো কি হ'ব তুমি 7 বহাই দিয়া 7 - 1 কিমান হ'ব 6 ar টু দি পা 6 গতিকে ar টু দি পা 6 টো তুমি ইয়াত পাই যাবা গতিকে এই জেনেৰেল টাৰ্মৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা তোমাৰ লগা পদটো নিৰ্ণয় কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এটা তোমালোকৰ যেটো মই এক্সাৰসাইজ ষ্টাৰ্ট কৰিম হেতু হল তোমালোকৰ 6.1 আৰু 6.1 ত তোমালোকৰ যথেষ্ট প্ৰশ্ন আছে আৰু একদম 7টা প্ৰশ্ন দিয়া আছে আৰু প্ৰতিটোতে ধৰা 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ ধৰা 7টা প্ৰশ্ন আছে হা 2 নম্বৰ প্ৰশ্নটো তেনেকে তোমালোকৰ 9টা প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নতে মানে বহুত প্ৰশ্ন তোমালোকৰ সৰু সৰু প্ৰশ্ন সোমাই আছে গতিকে আমি এটা ভিডিও তোমালোকৰ কাৰণে কমপ্লিট কৰিবলৈ লৈছো বুজি পাবা বহুত সহজ প্ৰশ্ন কৰি নিজে বহুত ভাল পাবা এটা বা দুটা সৰু প্ৰশ্ন তোমালোকৰ ইয়াপা আহিব গতিকে তোমালোকে মই ভাবিছো প্ৰশ্ন উত্তৰ কৰিব পাৰিবাই এটা মই ভিডিওৰ কাম আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটো তোমালোকৰ হাতত লৈছো ইয়াত কি কৈছে সোৱা তল অনুক্ৰমবোৰৰ প্ৰতিটোৰ প্ৰথম 7টা পদ লিখা write the first 7 terms of each of the sequence given below সোৱা এটো তোমালোকৰ জেনেৰেল টাৰ্ম বা সাধাৰণ পদ বুলি কয় নহয় নে বাৰু তাৰমানে জেনেৰেল পদটো এনেকুৱা এটা ধৰণৰ পদ যিটোৰ পৰা তোমাৰ লগা পদটো উলিয়াব তোমাক যদি 5 নম্বৰ পদটো লাগে তুমি n ৰ মান 5 পাতিব পাৰিবা যদি বলে 2 নম্বৰ পদ লাগে n ৰ পদ 2 দিয়া গতিকে n ৰ পাৱাৰ বুলি নহয় যতে n আছে তাতে তুমি 1 2 3 কৰি যদি বহুৱাই যোৱা 2 বহালে সেকেন্ড টাৰ্ম পাবা 3 পুট কৰিলে থাৰ্ড টাৰ্ম পাবা কথাবোৰ ঠিক তেনেকুৱা আৰু ইয়াক কিবা কিবিয়ে ডিনোট কৰিব পাৰি ধৰা এটো un বুলি ক'ব পাৰা tn বুলি ক'ব পাৰা কাৰণ সাধাৰণ পদক আমি ক্যাপিটাল tn স্মল tn un এইবিলাকৰে খুচাব পাৰো ইয়াত অৱশ্যে একো দিয়া নাই গতিকে নিদিলেও তোমালোকে একো চিন্তা কৰিবলগীয়া কথা ইয়াত নাই এতিয়া তোমালোকৰ প্ৰথম সোৱা মই প্ৰথমটো লৈছো সাপোজ মই t1 তাৰ মানে প্ৰথম পদটো বিচাৰিছো আই ফাইন্ড টাৰ্ম নম্বৰ 1 যদি 1 বিচাৰিছো তেতিয়া তোমালোকে কি কৰিবা সোৱা এই 1 কাৰ ঠাইত পুট কৰিবা n ৰ ঠাইত 1 পুট কৰিবা দেই গতিকে তোমালোকে ইয়াত 1 পুট কৰিলা 1 পাৱাৰ থাকিলে কি হ'ব নাম্বাৰটো সেম থাকিব গতিকে -1 এটা ব্ৰেকেট বোৰ ইউজ কৰিব নালাগে তাৰপিছত নাম্বাৰ 2 আমি সেকেন্ড টাৰ্ম বিচাৰিছো তে সেকেন্ড টাৰ্ম বিচাৰিছো গতিকে n ৰ ভ্যালু আমি 2 পুট কৰিছো আৰু সোৱা যেতিয়া ইভেন থাকে মানে যুগ্ম পাৱাৰ থাকে যুগ্ম ঘাত থাকে তেতিয়া ভিতৰৰ চিনটো কি হৈ যায় মাইনাস থাকিলে প্লাস হয় গতিকে 1 স্কয়াৰটো +1 হৈ যাব ঠিক আছে নেক্সট আমি থাৰ্ড টাৰ্মটো 3 নম্বৰ পদটো বিচাৰিছো গতিকে -1 হোল কিউব যেহেতু ওড পাৱাৰ আহিছে অযুগ্ম থাকিলে চিনটো মাইনাস হ'ব আৰু 1 যিমানেই মাল্টিপ্লাই নকৰো কিয় কি হ'ব তোমালোকৰ মাইনাসতেই থাকিব ন t4 আহিলে আকৌ যুগ্ম আহিলে ওপৰত 4 দিলো 4 থকা কাৰণে -2 প্লাস হল আৰু 1 ৰ পাৱাৰ যিমানেই নহওক ইট ইজ অলৱেজ 1 মানে বাৰু এই কিতাপৰ কথা তোমালোকে জানিবলগীয়া কথা নেক্সট t5 আহিলে t5 থাকিলে তোমালোকৰ কি লিখিবা -1 হোল টু দি পাৱাৰ 5
odd power গতিকে 1 যিমানেই মাল্টিপ্লাই নকৰো কিয় it is always 1 ঠিক আছে তাৰ পিছত নেক্সট t6 মানে 6 নম্বৰ টাৰ্মটো বিচাৰিছো যেহেতু আমি 7 নম্বৰ টাৰ্মলৈকে কৰিব লাগিব 6 দিলো গতিকে এটো +1 হ'ব আৰু ফাইনালি তোমালোকৰ t7 7 নম্বৰ টাৰ্ম আসো আইব t1 নিদি পেলাই তুমি a1 দিব পাৰা a2 দিব পাৰা a3 দিব পাৰা বা u1 দিব পাৰা u2 দিব পাৰা ধেৰ ধৰণে তুমি ডিনোট কৰিব পাৰা এনেকুৱা কোনো কেছ নাই যে তুমি t1 এ দিব লাগিব ঠিক আছে মই এনে ছাত্ৰ ছাত্ৰীসকলক এই কথাটো ক্লিয়াৰ কৰি দিছো মই t1 নিদি পেলাই মই a1 দিব পাৰো ইয়াতে u1 ও দিব পাৰো ঠিক আছে গতিকে তোমালোকৰ মনৰ খোকজাটো যাতে আঁতৰি যায় গতিকে -1 হোল টু দি পাৱাৰ 7 আলটিমেটলি -1 ঠিক লিখিব লাগিব এটাকে প্ৰথম 7টা হয়নে পদ হোল হয়নে গতিকে সিকোয়েন্স টু ফার্স্ট 7 টার্মস প্রথম 7টা পদ হোল এইকিটা তোমালোকে অল্টারনেটিভলি মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস 1 2 3 4 5 6 মাইনাস ছাত্ৰ ছাত্ৰীসকল এই ধৰণে প্ৰশ্নৰ সমাধান কৰা হয় বহুত ইজি হয় ভেৰি ভেৰি সিম্পল এন্ড ইজি দেই গতিকে তোমালোকে পৰীক্ষাত আহিলে এইবিলাক ভুল নকৰিবা নেক্সট তোমালোকৰ আহি গল টুৱাইস r -1 হয়নে ইয়াতো ঠিক তেনেকে তুমি জি লিখা un লিখা মই যেহেতু t1 লিখিছো গতিকে t1 কে দিছো মানে ফার্স্ট টার্ম উই নিড ফার্স্ট টার্ম প্ৰথম পদটো লাগে গতিকে 2 into 1 minus 1 যেহেতু ইয়াতে r ইউজ কৰিছে গতে r ৰ ভ্যালু 1 পুট কৰিবা 2 minus 1 কিমান হ'ব 2 into 1 2 2 minus 1 ultimately 1 ঠিক আছে আনসো নেক্সট t2 হলে আমাৰ 2 into 2 হ'ব ডাইৰেক্ট কৰিবও পাৰিবা ডাইৰেক্ট ৰিজাল্ট লিখিলো একো অসুবিধা নাই 4 minus 1 which is 3 তাৰ পিছত তুমি t3 সোৱা t3 হলে তোমাৰ কিমান হ'ব 2 into 3 minus 1 6 minus 1 this is 5 so 1 3 5 next to কি হ'ব তোমালোকে এনে এজিউম কৰিব পাৰা বা অনুমান লগাব পাৰা t4 হলে 2 into 4 minus 1 8 minus 1 which is 7 তাৰপা t5 তোমালোকে সোৱা 2 into 5 minus 1 10 minus 1 it is 9 ঠিক আছে t6 হলে 2 into 6 minus 1 2 6 are 12 12 হ'ব ন 12 বিয়োগ 1 which is 11 আৰু ফাইনালি তোমালোকৰ আৰু এটা উলিয়াব লাগিব t7 2 into 7 minus 1 this is 14 minus 1 yeah, 13 গতিকে 7 terms of the sequence হয় না therefore the 7 terms of the sequence অনুক্ৰমটোৰ 7টা পদ হল যি কোনো ইংৰাজী অসমীয়া আজিকালি লিখিলেই হয় আৰু তোমালোকে জানাই 1 3 5 7 9 11 13 ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত যিখিনি প্ৰশ্ন আছে মই ডাইৰেক্ট তোমালোকৰ সলভে কৰি দিম যেহেতু এবোৰ উজু প্ৰশ্ন এইবিলাকত আমি সময় নষ্ট নকৰো আৰু ভিডিওটো যেহেতু মই ওৱান শট ভিডিও বনাইছো গতিকে সময় যথেষ্ট লাগিব বাকি অংকখিনি জাস্ট তোমালোকক সলভ কৰি দিছো জাস্ট চাই লোৱাৰ লগে লগে তোমালোকে বুজি পাবাই ঠিক আছে আমি নেক্সট কোৱেশ্চন 3 লে গৈছো এতিয়া তোমালোকৰ চোৱা কোৱেশ্চন নম্বৰ আমি 3 টো লৈছো আৰু 3 টো মই ইতিমধ্যে কৰিয়ে দিছো মই কৈছো যে প্ৰশ্নখিনি যেহেতু সহজ আমি ডাইৰেক্ট তোমালোকৰ কাৰণে পাতি দিলেও তোমালোকে নিশ্চয় বুজি পাবা ইয়াতে তোমালোকৰ এটো un টো দিছে বা tn টো দিছে যি কোনো এটা ভাবি ললেই হল যে এটো মই tn বুলি ভাবিছো আৰু n ৰ ভ্যালু বলে আমি 1 2 3 4 5 6 বিভিন্ন ধৰণে এবোৰ দেখুৱাব পাৰিবা n ৰ ভ্যালু 1 পাতিছো গতিকে ইয়াতে 1 পুট কৰা 1 পুট কৰিলে -1 টু দি পাৱাৰ 1 তাৰ পিছত আকৌ n টো দুঠাইত আছে তো ইয়াতো আছে ন 3 into 1 তা -1 টো -1 এ থাকিব 3 1 যা 3 এটা -3 আকৌ -1 ৰ নেক্সট আমি 2 দিম আৰু ইয়াতো 2 দিম এটা 3 2 যা এটা 6 হ'ব -1 স্কয়াৰ কৰিলে +1 আলটিমেটলি এনেকৈ তোমালোকে গুটেইখিনি সলভ কৰিলে এইখিনি পাই যাব গতে অনুক্ৰমটো 7টা পদ তোমালোকে পাই গলা দেই গতিকে তোমালোকে চাই লবা এইখিনি মই আৰু কোনোলোকৰ বৰ্ণনা কৰিবলৈ বিচৰা নাই সহজ প্ৰশ্ন নেক্সট তোমালোকৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো বহুত সহজ ইয়াতে n ৰ ভ্যালু এবাৰ 1 বহাবা বা 2 বহাবা 3 4 5 6 7 লৈকে যাব নহয় বাৰু গতিকে 1 বহা কাৰণে 1 - 1 0 2 to the power 0 1 anything to the power 0 1 গতিকে 2 ওপৰত 0 থাকিলে যে 1 হ'ব কথা নহয়
যি নাম্বাৰে নাথাকক তাৰ পাৱাৰটো যদি 0 হয় গতিকে 1 হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আপ টু ইয়ালৈকে ভ্যালুখিনি পাই গলা ফাৰ্স্ট 7 টাৰ্মছ অফ দি সিকুৱেন্স আৰ দিস গতিকে এইটো তোমালোকৰ সহজ প্ৰশ্ন খুব সহজতে কৰিব পাৰিবা তে অংকটো তোমালোকক কৰি দিলো এতিয়া নেক্সট তোমালোকৰ 5 লে আগবাঢ়িছে এইটো চোৱা তোমালোকৰ 5 নম্বৰত ইউএন বুলি দিছে এবাৰ আকৌ তোমালোকক এই যেটো জেনাৰেল টাৰ্মটো এটা মানে ডিনোট কৰি দিছে মানে হুসাইছে যে ইয়াক আমি ইউএন দি নাম বুজাইছো ঠিক আছে ইউএন তাৰ মানে ব্ৰেকেটৰ ভিতৰত এটো সোমাব লাগে 1/n+1 ঠিক আছে আমি n ৰ ভ্যালু 1 2 3 আপ টু 7 লৈকে তো পুট কৰিম তোমালোকক কোৱা আছে যেহেতু আমি u1 তাৰ মানে ফাৰ্স্ট টাৰ্মটো বিচাৰিছো ইয়াতে 1 পুট কৰিলে ইয়াটো 1 1 হ'ব গতিকে 1 1 + 1 2 1 * 2 2 u2 হলে ইয়াতে 2 2 + 1 গতিকে এনেকৈ তোমালোকে গৈ থাকিবা আৰু সকলো টাৰ্ম একেলগে পাই যাবা গতিকে 7টা টাৰ্ম হল তাৰ ফাৰ্স্ট 7 টাৰ্মছ আৰ বুলি তোমালোকে লিখি দিবা তাৰ পিছতো চোৱা এটো মই যেহেতু তোমালোকক কৰি দিছো ডাইৰেক্ট প্ৰশ্ন ডাইৰেক্ট উত্তৰ নহয় নে তোমালোকে ইয়াতে দেখা পাইছা যে t1 এটো আমি un বা কিবা একো নাম দিয়া নাই সো আমি ইয়াতে t1 t2 এনেকৈ লিখি গলে হৈ গল গতিকে 1 ইনটু কৰিলে 2 * 1 2 2 + 1 3 হৈ যাব ইয়াতে 2 হলে 2 2 4 4 + 1 5 গতিকে গুটেখিনি সলভ কৰি দিলো তোমালোকৰ কাৰণে তোমালোকৰ জাস্ট প্ৰশ্নখিনি কৰি দিছো এইখিনি লগত আৰু গাই থাকিবলগীয়া কথা বিশেষ নাই নেক্সট তোমালোকৰ প্ৰশ্ন 7 নম্বৰলৈ আহিছো এতিয়া তোমালোকে চাবা আমি 7 নম্বৰ আৰু 8 নম্বৰ দুটা অংক আছে আমি এটো পেজত কমপ্লিট কৰিছো আৰু এটো 1/2 দিয়া আছে আমি এনৰ ঠাইত 1 2 3 এনেকৈ আপ টু 7 লৈকে পুট কৰি দিয়া লগে লগে আমি এই সংখ্যাখিনি পাম আৰু সেইখিনিয়ে তোমালোকৰ 7 টাৰ্মছ ইয়াৰ পৰা পাই যাবা তাৰপিছত 8 নম্বৰটো চোৱা ইয়াতে তোমালোকক কোৱা আছে যে আমি an ইয়াতে জেনাৰেল টাৰ্মটো an এৰে খুচাইছে ডিনোট কৰিছে মানে বাৰু ৰিপ্ৰেজেন্ট কৰিছে 2 + -2 হোল টু দি পাৱাৰ n/n+1 আমি n ৰ ভ্যালু পুট কৰিব লাগিব ইয়াতে কৰিব লাগিব আৰু ইয়াতে কৰিব লাগিব ইয়াতে চোৱা বাকি 2 টু কনস্ট্যান্ট ইয়াতে 2 2 থাকিবই গতিকে আমি 1 বহাইছো ইয়াতে 1 বহাইছো ইয়াতে 1 বহাইছো না 1 বহালে 2 টু 2 থাকিব গতিকে -2 ওপৰত 1 থাকিব তলত 1 + 1 গতিকে এটো 2 + -2 2 2 তোমালোকৰ কেনসেল হ'ল এটা 2 2 কেনসেল হ'লে 0 0 2 ৰে ডিভাইড কৰিলে 0 আকৌ নেক্সট পাৱাৰটো তোমালোকৰ ইয়াতে 2 আহিব ইয়াতে 2 আহিব তলত 2 + 1 3 হৈ গল ন আৰু ওপৰত -2 স্কয়াৰ কৰিলে যেটো এটো যুগ্ম সংখ্যা -2 স্কয়াৰ কৰিলে +4 হ'ব 2 + 4 6 আকৌ 6 ক যদি আমি 3 ৰে কেনসেল আউট কৰো তেতিয়া আমি 2 পাম আৰু কিছুমান মই হয়তো কৰিছো কিছুমান আমি নাই কৰা -2 কিমান হ'ল -8 3 + 1 4 আৰু এটো 2 3 যা 2 2 যা গতিকে -3/2 ছাত্ৰ-ছাত্ৰীসকল ইয়াতো ঠিক তেনেকৈ তোমালোকে এটো 6 এটো 5 গতিকে -5 তোমালোকে দেখা পাইছা যিখিনি কাটিব পাৰি বা কেনসেল কৰিব পাৰি তোমালোকে কৰি দিবা আৰু যিকোনো এটা অংক একচুয়ালি লঘিষ্ঠ আকাৰ মানে সিম্পলেস্ট ফৰ্মুলে নিবই লাগে যদি কেনসেল কৰি থাকে কেনসেল কৰি তোমালোকে দেখুৱাবা গতিকে তোমালোকে 1 নম্বৰ 8টা প্ৰশ্নৰ সলিউশন তোমালোকে পাই গলা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়িছো এতিয়া তোমালোকৰ 2 নম্বৰত কি আছে চোৱা কৈছে তলৰ অনুক্ৰম কেইটাৰ প্ৰতিটোৰে সাধাৰণ পদ নিৰ্ণয় কৰা আমাৰ অলপ আগতে কোৱেশ্চন নম্বৰ 1 ত তোমালোকক কি দিছিলে জেনাৰেল টাৰ্মটো দি থৈছিলে আৰু জেনাৰেল টাৰ্মত আমি 1 2 3 4 পুট কৰি পেলাই তোমালোকে ৰিকোয়াৰ্ড টাৰ্ম বিলাক বা উলিয়াবলগীয়া পদ বিলাক পাইছিলা এটা কিন্তু জাস্ট ওলোটাটো এটা তোমালোকক গুটে আমাৰ সিকুৱেন্সটো টাৰ্ম বিলাক দি থৈছে আৰু ইয়াৰ পৰা কোনটো জেনাৰেল টাৰ্ম হ'ব উলিয়াব লাগে তোমালোকে চাবা আমি এই টাৰ্ম বিলাক ভালকে লক্ষ্য কৰিব লাগিব লক্ষ্য কৰিলে তোমালোকে দুটা কথা পাবা কিছুমান টাৰ্ম AP ত আছে মানে সমান্তৰ প্ৰগতিত আছে কিছুমান টাৰ্ম GP ত আছে মানে গুণোত্তৰ প্ৰগতি এটা গুণোত্তৰ প্ৰগতি সমান্তৰ প্ৰগতি বুলি আমি কেনেকে জাজ কৰিম তোমালোকে চাবা এই ফাৰ্স্ট সেকেন্ড পৰা ফাৰ্স্ট টু মাইনাস কৰিবা 2 পা 1 কৰিলে কিমান হ'ব 1 4 পা 2 কৰিলে কি পাম 2 মানে ফাৰ্স্ট বাৰ তুমি 2 ৰ পৰা 1 মাইনাস কৰোতে 1 পালা নেক্সট 4 পা 2 কৰোতে তুমি কি পালা 2 পালা 8 পা 4 মাইনাস কৰোতে পালা 4 পালা গতিকে সব ৰিজাল্টবোৰ বেলেগ আহিছে সব যদি সেম থাকিলে হেতেন তেতিয়া আমি ক'ব পাৰিলো হেতেন এটো কি AP বুলি ক'ব পাৰিলো হেতেন সমান্তৰ প্ৰগতি এতিয়া চোৱা আকৌ যদি আমি ফাৰ্স্টটো যদি সেকেন্ডটোক ডিভাইড কৰো 2 ক 1 এ ডিভাইড কৰিলে 2 আকৌ তেনেকৈ সেকেন্ডটো যদি আমি থাৰ্ডটোক ডিভাইড কৰো 4 ক 2 ৰে ডিভাইড কৰিলে আমি 2 পালো হয়নে আকৌ তেনেকৈ 8 ক যদি আমি 4 ৰে ডিভাইড কৰো মানে থাৰ্ডটোৱে 4 টো যদি ডিভাইড কৰো প্ৰতিবাৰতে কি পাইছো ডিভাইড কৰাৰ কাৰণে 2 পাইছো মনত ৰাখিবা ডিভাইড যদি ডিভাইড কৰোতে সেম পাইছো হেতুকে কয় GP এটো GP বুলি কয় দেই গতিকে তোমালোকৰ GP ৰ ৰুল ইয়াতে খাটিব GP ৰ সাধাৰণ পদ উলিওৱা ফৰ্মুলাটো হ'ল এটো
an equal to ar to the power n minus 1 তোমালোকে এই ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ হ'ব যদি ap হলহেতেন মানে সমান্তৰ প্ৰগতি হলহেতেন তেতিয়া ফৰ্মুলাটো বেলেগ হলহেতেন এটা gp ৰ কাৰণে এটো পাৰ্টিকুলাৰ ফৰ্মুলা এতিয়া তুমি ইয়াতে কি পাইছা চোৱা ইয়াতে তোমালোকে পালা a পালা তাৰপিছত r কিমান পালা r মানে এই যে 222 এই সংখ্যাটো যে পালা এটো তোমালোকে সেকেন্ড টুক ফাৰ্স্ট টুৱে থাৰ্ড টুক সেকেন্ড টুৰে এনেকা তুমি ডিভাইড কৰিলো কি পাবা একেটাই পাবা হয় না নহয় এতে এই ক্ষেত্ৰত জেনাৰেল টাৰ্ম an লিখিব পাৰা tn লিখিব পাৰা যিকোনো লিখিব পাৰিবা তোমাৰ হেতু লিখাৰ লগত কোনো কেছ নাই গতিকে কি ফৰ্মুলাটো হ'ল ar to the power n minus 1 তোমালোকে জাস্ট ফৰ্মুলাটো মনত ৰাখিবা দেই আর এই বিষয়ে তোমালোকৰ যেহেতু দুটা ডাঙৰ ডাঙৰ অনুশীলনী আছে আমি সেইবিলাকটো কৰিমেই a মানে কিমান এটো তোমালোকৰ 1 হ'ল r ৰ ভ্যালু কিমান তোমালোকৰ 2 আৰু n ৰ ভ্যালু ইয়াতে ডট ডট দি আছে আমি কোনেও নাজানো গতিকে n টো তোমালোকৰ n এ থাকিব গতিকে এটো 1 টো বাদ দিয়া 1 টো কাম নাই গতিকে 2 to the power n minus 1 এইটোৱে হ'ল তোমালোকৰ কি টাৰ্ম জেনাৰেল টাৰ্ম ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকে জেনাৰেল টাৰ্ম বুজি পালানে ইয়াতে যদি আমি 1 পুট কৰো 1 minus 1 2 to the power 0 2 to the power 0 মানে 1 এটো সোয়া ইয়াতে যদি 2 পুট কৰো 2 minus 1 1 2 to the power 1 মানে 2 ইয়াতে যদি আমি 3 পুট কৰো 3 পা 1 গলে 2 হ'ব 2 স্কয়াৰ সোয়া তোমালোকৰ ৰিকোয়াৰ্ড টাৰ্মবোৰ ওলাই গৈছে গতে তোমালোকৰ এইটোই হ'ল জেনাৰেল টাৰ্ম দেই গতিকে তোমালোকৰ অংকবোৰ দেখি পেলাই সেই কথাটো অনুমান কৰিব লাগিব হয় সমান্তৰ প্ৰগতি নহয় গুণোত্তৰ প্ৰগতিৰ nth টাৰ্মৰ ফৰ্মুলাটা তোমালোকৰ জানিব লাগিব ap কাৰণে তোমালোকৰ আছিল ফৰ্মুলাটো a + n - 1 * d এটো for ap দেই আকৌ for gp কাৰণে কি আছিল an = ar to the power n - 1 এই দুটা ফৰ্মুলা জেনেৰেলি ব্যৱহাৰ হয় যদি ইয়াৰ বাদে বেলেগ থাকে আমি বেলেগ চিন্তা কৰিম ঠিক আছে এতিয়া তোমালোকে চোৱা এটো 1 এ 4 ক ডিভাইড কৰিলে 4 4 এ 9 ক ডিভাইড না যায় 9 এ 16 ক ডিভাইড না যায় এটো gp ত নাই 4 পা 1 মাইনাস কৰিলে 3 9 পা 4 মাইনাস কৰিলে 5 গটিকে ap টো নাই gp টো নাই গটিকে এটো আমিটো কৰিব লাগিব ধৰা গটিকে এই অংকটো তুমি যদি ভালকে মন কৰা তোমালোকে দেখিবা 1 can be written as 1 square 4 টো তোমালোকে পাইবা 2 square a টো তোমালোকৰ 3 square এটো হ'ব 4 square তাৰ মানে প্ৰতিটো টাৰ্ম আমি কি কৰিব পাৰো স্কয়াৰ ফৰ্মত লিখিব পাৰো আৰু ষ্টাৰ্টিং কোপা হৈছে 1 অপা 1 2 3 4 এনেকে কলৈকে যাব নিশ্চয় এনলৈকে যাব গটিকে জেনাৰেল টাৰ্ম গটিকে সাধাৰণ পদ হয়নে জেনাৰেল টাৰ্ম ইজ কিমান হ'ব এটো তোমালোকে 1 2 3 এনেকে গৈ থাকিব কলৈকে যাব এনলৈকে যাব আৰু প্ৰত্যেকৰে পাৱাৰ কি হ'ব 2 হ'ব ছাত্ৰ-ছাত্ৰী সকল ইয়াতে তুমি যদি 1 পুট কৰা 1 স্কয়াৰ 2 পুট কৰা 2 স্কয়াৰ 3 পুট কৰা 3 স্কয়াৰ গতিকে এটো বহুত সহজ তোমালোকে পাই গলা তা নেক্সট তোমালোকে আহা 2 4 6 8 নহনে বাৰু 2 4 6 8 এটো ভালকে মন কৰাচোন 4 পা 2 মাইনাস কৰিলে 2 6 পা 4 মাইনাস কৰিলে 2 8 পা 6 মাইনাস কৰিলে 2 গটিকে সোয়া ডিফাৰেন্স বিলাক দুটা ওচৰাচৰি নাম্বাৰৰ ডিফাৰেন্সটো সেম তাৰ মানে সব 2 গটিকে এটো কি হত আছে ap ত আছে যদি ap ত আছে a কিমান হ'ব প্ৰথমতে যেটো থাকে হেতু a বুলি কয় ফাৰ্স্ট টাৰ্ম ইজ a তাৰ মানে 2 d মানে কি ডিফাৰেন্স কিমান হ'ব 4 - 2 = 2 তুমি যে নসোৱা সোৱা a to পাই to মাইনাস কৰিলে 2 a to পাই to মাইনাস কৰিলে 2 a to পাই to মাইনাস কৰিলে 2 এতিয়া আমাৰ জেনাৰেল টাৰ্ম লাগে জেনাৰেল টাৰ্মটো আমি an এৰ ঘুচাও যেটো সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত a + n - 1 * d হল জেনাৰেল টাৰ্ম এতিয়া a এৰ ভ্যালু তোমালোকৰ 2 আহিলে n টো ইয়াতে নাপাম আমি কিমান পদ আছে নাজানো d এৰ ভ্যালু তোমালোকৰ 2 ঠিক আছে এটো 2 হল এটো twice n - 2 2 2 goes cancel ফাইনালি তোমালোকে কি পালা twice n গটিকে আমি an পাই গলো n মানে হল জেনাৰেল টাৰ্ম হল twice n তুমি যদি ইয়াতে 1 পুট কৰা 2 1 যা 2 এটো প্ৰথমটো পালা ইয়াতে যদি 2 পুট কৰা 2 2 যা 4 সেকেন্ডটো পালা ইয়াতে 3 পুট কৰা 2 3 যা 6 গটিকে জেনাৰেল টাৰ্মটো এনেকুৱা এটা টাৰ্ম যে তুমি লগা পদ বিলাক সকলো একেবাৰতে 1 2 3 পুট কৰি উলিয়াই লিব পাৰিবা ঠিক আছে এটা আমি কোৱেশ্চন নম্বৰ 4 লৈ আগবাইছ এতিয়া সোৱা তোমালোকৰ 4 নম্বৰত কি আছে সদায় লক্ষ্য কৰিবা তোমালোকে অংকটো পাতা লগা লগা লক্ষ্য কৰিবা যে ডিফাৰেন্স কি আছে সোৱা 3 পা 1 মাইনাস কৰিলে 2 হয়নে 5 পা 3 মাইনাস কৰিলে কনজিকিউটিভ নাম্বাৰ হ'ব লাগিব দেই ওচৰাচৰি নাম্বাৰ হ'ব লাগিব 5 পা 3 মাইনাস কৰিলে 2 7 পা 5 মাইনাস কৰিলে 2 9 পা 7 মাইনাস কৰিলে 2 গটিকে এটো কি হত আছে আমি ap ত আছে বুলি কম ap মানে কি সমান্তৰ প্ৰগতিত আছে এটা সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত ইয়াতে আমি কি পাইছো a মানে 1 তাৰ মানে যেটো ফাৰ্ষ্টতে আছে ফাৰ্ষ্ট টাৰ্ম ডিফাৰেন্সটো কিমান আছে ডিফাৰেন্স মানে হল 3 - 1 2
আমি যিকোনো দুটা নাম্বাৰ পাৰ্থক্যটো দেখুৱালে হ'ল 5 ৰ পৰা 3 কৰিলেও হয় তেতিয়াও 2 এ পাবা গতিকে আমি জেনেৰেলি ফাৰ্স্ট নাম্বাৰ দুটাৰ পৰা ডিফাৰেন্সটো উলিয়াও 1 ৰ পৰা 3 নকৰিবা সদায় সেকেন্ডৰ পৰা ফাৰ্স্টটো কৰে দেই গতিকে 1 ৰ পৰা 3 কৰিলে আমি যিকোনো এটা নিয়ম আমি ফিক্স কে ধৰি ল'ব লাগিব যে ফাৰ্স্টৰ পৰা সেকেন্ড কৰিম নে সেকেন্ডৰ পৰা ফাৰ্স্ট কৰিম কিন্তু আমাৰ বুকত কোৱা আছে সদায় সেকেন্ডৰ পৰা ফাৰ্স্টটো কৰা কথাটোহে কোৱা আছে গতিকে তোমালোকে হেতু কৰি ললা এতিয়া জেনেৰেল টাৰ্মৰ কাৰণে তোমালোকে কি হ'ব ফৰ্মুলাটো লিখি লোৱা a + n - 1 * d a মানে তোমালোকে 1 পালা n টো এনেই থাকিব n ৰ ভ্যালু ইয়াতে আমি নাজানো কাৰণ এইবিলাক n ৰ ভ্যালুৱে হয় পাঁচটা লিখি থোৱা আছে আৰু তো কিমান আছে তো আমি নাজানো গতিকে n টো ইয়াতে আমি আনসাৰ্টেন গতিকে আমি ভ্যালুটো পুট নকৰো গতিকে ইয়াতে 1 পালো এটো 2n পালো এটো -2 পালো পজিটিভটো আগত পাতা 2n টো আগত পাতিম 1 ৰ পৰা 2 মাইনাস কৰিলে -1 ছাত্ৰছাত্ৰী সকল তোমালোকৰ এটো হল জেনেৰেল টাৰ্ম এটা তুমি এবাৰ মান ভাবিছাচোন মোক যদি মোক 3 নম্বৰ টাৰ্মটো লাগে এটো 3 এটো লাগে 3 নম্বৰত কিমান আছে 5 আছে এটা তুমি 3 পুট কৰা 2 3 যা 6 6 ৰ পৰা 1 কৰিলে 5 গতিকে জেনেৰেল টাৰ্মটো তোমাক লগা পদটো দি দিব তাৰপা নেক্সট আহি যোৱা তোমালোকে চোৱা ইয়াত চোৱা এই নাম্বাৰটোক যদি হাফেৰে ইনটু কৰো এটো হ'ব ক ইয়াক যদি হাফেৰে ইনটু কৰো এটো হ'ব আকৌ এটোক যদি হাফেৰে ইনটু কৰো এটো হ'ব তাৰ মানে কি ইয়াত পূৰণ কৰিলেহে ফাৰ্স্টৰ পৰা সেকেন্ড সেকেন্ডৰ পৰা থাৰ্ড পায় হেকানে এটো জিপি বুলি কয় এটো কিহত আছে গুণোত্তৰ প্ৰগতি ঠিক আছে এটা তুমি ইয়াতে a কিমান a মানে হল তোমাৰ হাফ ফাৰ্স্ট টাৰ্মক সদায় a বুলি কয় আৰু ডিভাইড কৰিব লাগিব ন 1/4 ক আমি ডিভাইড কৰিম 1/2 ৰে তো 1/4 টো ৰেচিপ্ৰকেল হ'ব 2/1 কেনসেল আউট গতিকে 1 1 কেন গল গতিকে 1/2 গতিকে হেতু কয় কমন ৰেশিও নে এটা হৰণ কৰিছো যে হৰণ কৰাৰ কাৰণে কি বুলি কয় r বুলি কয় আৰু যেতিয়া আমি মাইনাস কৰো তেতিয়া এটো d বুলি কয় এটা দুইটা কাৰণে ফৰ্মুলা বেলেগ বেলেগ ইয়াতে আমি an লিখিম ar⁻n-1 this is for gp আমি যদি ডিভাইড কৰোতে যদি সব টাৰ্ম বিলাক মিলি মিলি গৈ থাকে তেতিয়া তেনে আমি gp বুলি কম গুণোত্তৰ প্ৰগতিত আছে বুলি কম আৰু এই ক্ষেত্ৰত তোমালোকৰ সাধাৰণ পদটো আমি কেনেকৈ উলিয়াম চাই থাকা a মানে কিমান a মানে তোমালোকৰ এটা হাফ হ'ল r ৰ ভ্যালু কিমান r ৰ ভ্যালু তোমালোকৰ হাফে হ'ল হয়নে ওপৰত হ'ল n-1 ছাত্ৰছাত্ৰী সকল এতিয়া তোমালোকে চোৱা এটো হাফ আৰু দুইটাৰে পাৱাৰ আমাৰ এটা এই হাফটো ওপৰত পাৱাৰ কিমান আছে 1 আছে গতিকে সেম পাৱাৰ হয়নে আমি কি কৰিম 1 ইয়াৰ পাৱাৰ হাফৰ পাৱাৰ 1 আৰু n-1 এই দুটা তোমালোকৰ কেনসেল হ'ল হয়নে এই দুটাটো যেতিয়া তোমালোকৰ কেনসেল হ'ল এতিয়া থাকিব হাফ হোল টু দি পাৱাৰ n আৰু ব্ৰেকেট ওপেন কৰিলে 1 ৰ ওপৰত n পাৱাৰ দিলে 1 এ হ'ব আৰু 2 ৰ পাৱাৰ n এইটোৱে তোমালোকৰ জেনেৰেল টাৰ্ম দেই এটা জেনেৰেল টাৰ্ম পাবৰ কাৰণে তোমালোকে এতিয়া ইয়াত ঠাইত 1 বহাই দিয়াচোন 1 বহাই দিলে কি হৈ যাব হাফ হৈ যাব হয়নে ইয়াতে যদি 2 বহাই দিয়া 2 স্কয়াৰ 1/4 ইয়াত যদি 3 পুট কৰা গতিকে তোমালোকে চাবা AP বা GP কোনোবা তাত পৰে আৰু যিটোৱে নিয়ম নামানে হেতু তোমালোকে অন্য বা ইনস্পেকশন মানে চাই পেলাই বস্তুটো উলিয়াবলৈ যত্ন কৰিব লাগিব এটো চোৱা এটো তোমালোকৰ এটা সাধাৰণ সমান্তৰ প্ৰগতি এটা সাধাৰণ শ্ৰেণী দি থৈছে তুমি যদি a + d পা a - কৰা d পাবা আকৌ a + টুৱাইস d পা যদি a + d - কৰা তেতিয়াও তুমি d এ পাবা প্ৰতি ক্ষেত্ৰতে d সেম থাকিব a সেম থাকিব তে এই ক্ষেত্ৰত সাধাৰণ পদটো ডাইৰেক্ট লিখি দিলেই হ'ব সাধাৰণ পদ দেই সাধাৰণ পদ an = এটো এটা ফৰ্মুলাই a + n-1 * d গতিকে এই ফৰ্মুলাটোত তুমি n ৰ ভ্যালু চোৱা ইয়াতে n টো লিখিছো নাই a প্ৰতিবাৰতে থাকিব ইয়াতে যদি তুমি 2 পুট কৰা 2 - 1 1 * d এটো d বাই ইয়াতে যদি 3 পুট কৰা 3 - 1 2 হ'ব এটা 2d এটো পাই গলা গতিকে এটো ডাইৰেক্ট এটা ফৰ্মুলাই হয় দে ইয়াৰ এনেকৈ লিখি লিখি গৈ থাকিলে লাষ্টত তোমাৰ এই পদটো পাবা আৰু যেটো আমি কি বুলি কওঁ সাধাৰণ পদ নেক্সট প্ৰশ্নলৈ এতিয়া আমি আগবাঢ়িছো এবাৰ সবা তোমালোকে ar² ar³ এটো তোমালোকে এনেকৈ গৈ আছে আৰু কিমান লৈকে গৈছে তো আমি নাজানো গতিকে n পদলৈকে গৈছে বুলি আমি সাধাৰণতে ধৰি লওঁ আৰু ইয়াতে তোমালোকে এই যিকিটা পদ দিয়া আছে এই পদকিটা তোমালোকে চোৱা এইকিটা গুণোত্তৰ প্ৰগতি মানে জিপিৰ পদ হয় আৰু সাধাৰণ পদ এইবিলাক গতিকে তোমাৰ এটা সাধাৰণ সূত্ৰটো আমাক এতিয়া দৰকাৰ হ'ল এটো ডাইৰেক্ট তোমালোকে লিখি দিব পাৰিবা এই ক্ষেত্ৰত an = ar⁻n-1 এটো তোমালোকৰ জেনেৰেল টাৰ্ম দেই তে তোমালোকে একো কষ্ট কৰিব নালাগে তুমি n ৰ ভ্যালু 1 পুট কৰাচোন 1 পুট কৰিলে কিমান হ'ব 1 - 1 0 মানে r⁻0 হ'ব r⁻0 মানে কি হ'ল 1 গতিকে আলটিমেটলি a থাকিব
ইয়াত যদি তুমি 2 পুট কৰা 2 - 1 1 গতিকে r ৰ ভ্যালু পাৱাৰ 1 গতিকে ar থাকিব ইয়াতে যদি তুমি 3 দিয়া 3 - 1 r ৰ ভ্যালু 2 হ'ব ar স্কয়াৰ গতিকে তোমালোকে ডাইৰেক্ট সূত্ৰটোকে দি দিছে দেই সূত্ৰটোৰ তোমালোকৰ সাধাৰণ পদটো তোমালোকে ফৰ্মুলাটো হয়নে nth টাৰ্ম বুলি কয় এটো ডাইৰেক্ট লিখি দিব পাৰিবা তাৰপিছত নেক্সট তোমালোকে চোৱা ইয়া পা 4 ৰ পৰা 1 মাইনাস কৰিলে 3 7 ৰ পৰা 4 মাইনাস কৰিলে 3 10 ৰ পৰা 7 মাইনাস কৰিলে 3 13 ৰ পৰা 10 মাইনাস কৰিলে 3 গতিকে ডিফাৰেন্স হ'ব 2 কনজিকিউটিভ নাম্বাৰ ওচৰা-ওচৰি দুটা নাম্বাৰ পাৰ্থক্যটো সদায় একে থাকিলে এটো কি বুলি কয় এপি বুলি কয় গতিকে তোমালোকে এটো সমান্তৰ প্ৰগতি অংক এটা তোমালোকে জেনাৰেল টাৰ্ম উলিওৱাত কোনো অসুবিধা নাই ফাৰ্ষ্টতে 1 আছে হেতুক আমি a বুলি কওঁ আৰু ডিফাৰেন্সটো কিমান 4 - 1 তোমালোকে 3 পালা এই ক্ষেত্ৰত জেনাৰেল টাৰ্ম পাব কাৰণে আমি nth টাৰ্মৰ ফৰ্মুলাটো লিখিলেই হ'ল n - 1 * d a ভ্যালু তোমালোকে 1 পুট কৰা n ৰ ভ্যালু তোমালোকে নালাগে পুট কৰিব যেহেতু n ৰ ভ্যালু ইয়াতে নাই আৰু d ৰ ভ্যালু তাৰমানে কেটা পদ আছে ইয়াতো দিয়া নাই হেকানে n ৰিমেইন n আৰু এটো তোমালোকে হ'ব 3 এটো 1 এটো 3n - 3 ঠিক আছে না আৰু 3n টো আগত লিখিবা 1 ৰ পৰা 3 মাইনাস কৰিলে 2 ছাত্ৰ-ছাত্ৰী হ'ব এতিয়া যদি তুমি ইয়াতে 1 পুট কৰা 3 1 যা 3 3 গুণে 3 3 পৰা 2 গলে 1 এটো পাবা না ইয়াতে যদি 2 পুট কৰা 3 2 যা 6 6 ৰ পৰা 2 গলে 4 গতিকে এনেকুৱা এটা পদ পালো যেটো পদত নেকি আমি 1 2 3 বহাই গলে আমাৰ লগা পদবোৰ তোমালোকে ধুনিয়াকে পাই যাবা ঠিক আছে এতিয়া তোমালোকৰ আহা আন এটা প্ৰশ্ন এটো বহুত সহজ প্ৰশ্ন চোৱা 1 2 3 হয়নে 1 2 3 4 প্ৰথম পদবিলাক তুমি লক্ষ্য কৰিলে দেখিবা যে 1 2 3 4 কা তুমি দৰকাৰ হলে এবাৰ সজাই লব পাৰা যে 1 * 2 টো মই কেনেকৈ লিখিম 1 * 1 + 1 এনেকৈ লিখি দিয়াচোন 2 পূৰণ 3 এটো তুমি 2 এ লিখা একো দেই কিন্তু নেক্সট লিখিবা তোমালোকৰ 2 + 1 2 + 1 হয়নে 2 + 1 হলেও 3 এ হ'ব তাৰপিছত তুমি 3 * 4 এটো তুমি প্ৰথমটো 1 2 3 কেনেকৈ আহি আছে তো গতিকে এটো তুমি এৰেঞ্জ নকৰিবা যেটো সিৰিয়ালি 1 2 3 কে আহি থাকে এৰেঞ্জ কৰিব নালাগে 3 + 1 হয়নে 3 + 1 হলে 4 হ'ব হয়নে তাৰপিছত আকৌ 4 * 5 গতিকে তুমি 4 এটো কিমান হ'ব এটো প্যাটাৰ্ন হয় 4 + 1 এনেকৈ গৈ থাকিব এইটোৰ পৰা তুমি এটা এজিউম কৰিব লাগিব যে an কিমান হ'ব বা tn an কিবা এটা লিখিলেই হ'ল আৰু 1 2 3 এনেকৈ গৈ আছে কলৈকে যাব বোলে n লৈকে যাব তাৰপিছত পূৰণ চিন দিলেও দিবা নিদিলেও নাই ব্ৰেকেট ইউজ কৰিছা তো নিদিলেও হ'ব 1 2 3 3 এনেকৈ কলৈকে যাব বোলে n লৈকে যাব আৰু এবোৰ পাছৰবোৰ কি হ'ব 1 হ'ব তে n * n + 1 টো তোমালোকৰ কি হ'ব জেনাৰেল টাৰ্ম ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ প্ৰশ্ন নৱম নহয়নে বাৰু নৱমলৈকে আমি সমাপ্ত কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 পৰা ষ্টাৰ্ট কৰিম এই গিটা প্ৰশ্ন তোমালোকৰ চোৱা এটা নতুন চিন দেখা পাইছা নিউ নোটেশন হয়নে এই চিনটো তোমালোকে দেখা পাইছা এইটো হয়নে w টো ঠিক এনেকা ধৰণে আছে আৰু এই চিনটো থাকিলে বুজিব লাগে যে তোমালোকক কি কৰিবলৈ কৈছে প্লাস কৰিবলৈ কৈছে r + 3 টাইপৰ টাৰ্ম বিলাক তাৰমানে কোন r ৰ ভ্যালু আমি কোপা পুট কৰিম r ৰ ভ্যালু 1 পৰা পুট কৰিম r ৰ ভ্যালু 1 পুট কৰিম 2 পুট কৰিম কৈ কিমান লৈকে যাম একদম 1 ত আৰম্ভ হৈ 4 ত শেষ হ'ব মানে গতিকে তুমি 1 2 3 4 বহাই দিলে হ'ব ক'ত বহাব r ৰ ঠাইত বহাব লাগিব তেনেকুৱা যিবোৰ পদ পাবা 1 2 3 4 বহাই সেই পদখিনিৰ যেটো যোগফল হ'ব হেতুকে তোমালোকক উলিয়াবলৈ কৈছে সিধা সিধি যোগ কৰিবলৈ কৈছে নহয়নে বাৰু এটা তুমি চোৱা মই কেনেকৈ কৰিম তুমি এই r কোপা আৰম্ভ হৈছে এটো চাবা 1 ইয়াতে 1 পুট কৰি দিয়া গতিকে 1 + 3 তো নেক্সট প্লাস দিবা কিয় প্লাস দিলো জানা এই সিগমা চিনটোৱে কৈছে যে 1 টো বহুৱাৰ পিছত 1 + 3 পাবা তাৰ পিছত কিন্তু প্লাস দিব লাগিব সিগমা অৰ্থটো হ'ল প্লাস কৰা তাৰ পিছত r ৰ ভ্যালু তুমি 2 পুট কৰিবা 2 + 3 হয়নে নেক্সট আকৌ r ৰ ভ্যালু 3 পুট কৰিবা 3 + 3 ঠিক আছে নেক্সট আকৌ কিমান হ'ব 4 + 3 কেলে একদম ফাইনাল 4 নম্বৰটো পালে না গতিকে এটো হৈ গল গতিকে ইয়াতে 4 পালা ইয়াতে 5 পালা ইয়াতে 6 পালা ইয়াতে 7 পালা গতিকে শ্ৰেণীটো নিৰ্ণয় কৰিবলৈ কৈছে গতিকে এটো তোমালোকে যোগ কৰি দিবও পাৰা নিদিবও পাৰা দেই বহুতে ইমানতেও ৰাখি দিয়ে হা শ্ৰেণীটো নিৰ্ণয় কৰিবলৈ ক'লে সাধাৰণতে এনে ইমানতে ৰাখি দিলেই হ'ল আৰু যদি কয় বোলে যোগফল নিৰ্ণয় কৰা তেতিয়া তোমালোকে 5 4 9 9 15 15 7 22 তে এই কথাটো তোমালোকে নিৰ্ভৰ কৰিব 22 টো উলিওৱাটো
যে তোমাক শ্ৰেণী নিৰ্ণয় কৰিবলৈ কৈছে গতিকে তুমি আমালৈকে কৈ দিবা যদি বোলে যোগফল নিৰ্ণয় কৰা বুলি কয় তেতিয়া তুমি যোগটো কৰি পেলাই আনসাৰটো ফাইনেলি উলিয়াই দিবা নিশ্চয় বুজি পাইছা চাগে অংক প্ৰশ্নটো নেক্সট তোমালোকৰ আহি গ'ল r স্কয়াৰ এবাৰ r ৰ ভ্যালু কোপা আমি পুট কৰিম 1 ৰ পৰা 4 লৈকে পুট কৰিম গতিকে r ৰ ভ্যালু প্ৰথম 1 টো বহালো কিন্তু 1 ৰ ওপৰত 2 দিব লাগিব r ৰ ভ্যালু 1 ত স্টাৰ্ট হৈ 4 ত শেষ হ'ব গতিকে r ৰ ভ্যালু নেক্সট 2 হ'ব গতিকে 2 স্কয়াৰ r ৰ ভ্যালু 3 স্কয়াৰ r ৰ ভ্যালু 4 স্কয়াৰ তে r ৰ ঠাইত আমি কি বহাম r ৰ ঠাইত আমি বহাম 1 2 3 4 তাকে যেনিবা 1 2 3 4 বুলি নিলিখি 1 ইয়াত লিখিছে 4 টো ইয়াত দিছে তাৰমানে r ৰ ভ্যালু 1 ত বা 4 লৈকে মানে এইখিনি কথা কৈছে তে এবাৰ 1 বহালো 1 স্কয়াৰ 2 বহালো 2 স্কয়াৰ কিন্তু মাজত যোগ চিন কেলে দিছো সিগমা নোটেশনৰ কাৰণে আৰু তুমি এনেকে এই থৈ আহিলে হৈ গল শ্ৰেণীটো নিৰ্ণয় কৰিবলৈ কৈছে যদি বোলে নহয় বোলে যোগফলটো নিৰ্ণয় কৰা বুলি কয় তেতিয়া ইয়াত শ্ৰেণীটো নিৰ্ণয় কৰা বুলিহে আছে গতিকে যোগফল নিৰ্ণয় উলিওৱা বুলি কোৱা নাই তে আমাৰ ইমানতে হৈ গল কিন্তু মই এটা স্টেপ বেছি আগবাঢ়ি গুছি গৈ পেলাই কলো যে নাই যোগফলটো আমি উলিয়াই থৈছো গতিকে প্ৰয়োজন নহলে তোমালোকে প্ৰশ্নটো নকৰিবা বাকি কন দে 16 নে 25 25 এ তোমালোকৰ 4 এ তোমালোকৰ কিমান হৈ যাবগে এটো 29 30 হৈ যাব হয়নে বাৰু 4 একা 5 9 14 16 20 ঠিক আছে তাৰ পিছত আহি গল 3 নম্বৰটো হয়নে 3 নম্বৰটো তোমালোকে কেনেকৈ কৰিবা এতিয়া চোৱা 3 নম্বৰটো কৰিব সময়ত ইয়াত আমাৰ যথেষ্ট দিছে ন 10টা দিছে ধেমালি নহয় এটা 10টা আমি লিখিব লাগিব হয়নে 10টা আমি লিখিব লাগিব এটা 10টা লিখিবৰ কাৰণে আমি কেনেকৈ কৰিম চোৱা প্ৰথম আমি লিখিম 2 * 1 - 1 প্লাস 2 * 2 - 1 হয়নে এনেকৈ আমি লিখিম 2 * 3 - 1 মানে r ৰ ভ্যালু 1 2 3 কেনেকৈ বহুৱাই যাব লাগিব দেই প্লাস 2 * 4 - 1 2 * 5 - 1 2 * 6 - 1 2 * 7 - 1 2 * 8 - 1 2 * 9 - 1 নিশ্চয় তোমালোকে ধৰিব পাৰিছা চাগে 2 * 10 - 1 10টা লিখিব লাগিব দেই কাৰণ 10ত শেষ হ'ব লাগিব এটো 10ত শেষ হৈছে ইয়াতে তোমালোকে ভালকৈ অকমান লক্ষ্য কৰাচোন দেখিবা 2.1 হয়নে 2.2 ইয়াতে পয়বিলাকতে তোমাৰ 2 2 2 2 সোয়া প্ৰত্যেকৰ মুখৰ আগত 2 আছে সেই 2 থকা নাম্বাৰখিনি যদি আমি একেলগে লিখো আমিতো লিখিব পাৰো ন একেলগে গতিকে একেলগে লিখিলে তোমালোকৰ কি মান হ'ব 2 টো তুমি এনেকৈ লিখি দিলা লিখি পেলাই ব্ৰেকেটত কি লিখিবা 2 টো বাহিৰত লিখিলো 1 টো ইয়াত থাকি গল 2 টো এটো বাহিৰত লিখিলো 2 টো থাকি গল 2 টো এয়া বাহিৰত আহিলে 3 টো থাকি গল এনেকৈ গৈ গৈ আমি কলৈকে লিখিব পাৰিম 10 লৈকে লিখিব পাৰিম ধৰিব পাৰিছা না ছাত্ৰ-ছাত্ৰী সকল তাৰ পিছত এটো মাইনাস চিন সোয়া মাইনাস মাইনাস কিটা মাইনাস তো আমি কমন ললো আৰু ব্ৰেকেটৰ ভিতৰত 1 + 1 + আমি কেটা লিখিব লাগিব 10টা 1 লিখিব লাগিব মই 10টা নিলিখি পেলাই এটো দি দিলো ঠিক আছে এটা তোমালোকে এটা কথা চোৱা স্বাভাৱিক সংখ্যা 1 ৰ পৰা যদি যোগ কৰো হয় না ইয়া এটা সূত্ৰ আছে এই সূত্ৰটো কেনেকুৱা তোমালোকে চাবা মই শিকাই দিছো লাষ্ট 1 ৰ পৰা আৰম্ভ হ'ব লাগিব দেই 1 ৰ পৰা আৰম্ভ হ'ব লাগিব তেতিয়া তোমালোকক বুজিবলৈ ভাল হ'ব 1 ৰ পৰা আৰম্ভ হৈ ক'ত শেষ হৈছে 10 ত গতিকে তুমি 10 টো লিখিলা আৰু তাৰ 10 ৰ পিছৰ নাম্বাৰটো কিমান হ'ব 11 হ'ব হেতু পাতিবা বাই কি হ'ব 2 হেতু হ'ল নিয়ম তে 1 1 ইয়াত কেটা আছে 10টা আছে তে 2 টো কেনসেল গল এটো হ'ব 110 110 পৰা 10 গুচি গল আলটিমেটলি এটো তোমালোকৰ আনসাৰটো কিমান হৈ গল 100 হৈ গল দেই গতিকে তোমালোকে এই যে ফৰ্মুলাটো এটা পাইছিলা 1 + 2 + 3 এবো পাবাগে তোমালোকে এইখিনি পাবলৈ গৈ আছে যেহেতু আমি এটো প্ৰথম অনুশীলনটো আৰম্ভ কৰিছো হে গতিকে আমি কিছু কথা আগতীয়াকে হয়তো পাব পাৰো গতিকে এইটো সূত্ৰ লগাই দিলে হৈ গল দেই n + 1/2 ইয়াতে n মানে কিমান আমাৰ ইয়াতে n মানে হল 10 গতিকে আমি 10 টো ললো 10 ৰ লগত একটা যোগ কৰিলো তাৰ মানে 11 তাৰ মানে 10 টো লম ইয়াৰ পিছৰ সংখ্যাটো লম 11 টো লম আৰু লৈ কৰি 2 ৰে হৰণ কৰিম কৰি পেলাই তোমালোকে সংখ্যাটো পাই যাবা ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ 4 পৰা আমি আৰম্ভ কৰিছো এতিয়া তোমালোকৰ এটো 5 নম্বৰ দেই মই একচুয়ালি এটো 4 নম্বৰ হ'ব লাগিছিল মই 4 টো তোমালোকৰ পিছতহে পাতিলো লিখোতে আগ পিছল গতিকে কটাকুটা নকৰিলো আৰু প্ৰশ্নকিটা তোমালোকৰ থাকিলেই হ'ল কথাটো হ'ল সেইটো দেই
এতিয়া তোমালোকে এইটো সিগমা চিনটো অতৰাবলৈ হ'লে আমি কি কৰিব লাগিব n ৰ ভ্যালু 1 পুট কৰিব লাগিব ন 1 পৰা নেক্সট 2 পুট কৰিম 2 পিছত 3 গৈ গৈ 5 যেতিয়া হৈ যাব আমি প্ৰসিডিউৰটো ষ্টপ কৰি দিম ঠিক আছে গতিকে তোমালোকে -1 ৰ ওপৰত 1 লিখিবা ডট 2 * 1 ঠিক আছে 2 আৰু n হয়নে n মানে 1 ইয়াতো পুট কৰিব লাগিব নহয় তাৰ পিছত আকৌ -2 তাৰ ওপৰত তুমি 2 দিবা আকৌ 2 * 2 ঠিক আছে সব ইনটুৱে হয় আৰু আকৌ -2 দিবা ওপৰত 3 দিবা তাৰ পিছত 2 * 3 এবাৰ n ৰ ভ্যালু 3 হ'ব ইয়াত 3 হলে ইয়াতো 3 হ'ব আমি 5 লৈকে যাব লাগিব দেই গতিকে -2 হোল কিউব সৰি এবাৰ তোমালোকে 4 বহাব লাগিব নহয় আমি এনেকৈ ভুল কৰিলেতো নহব 2 * 4 ইয়াতো ইনটুৱে আছে আৰু তাৰ পিছত -1 এইটো তোমালোকৰ -1 দেই মই ভুলতে 2 পাতি আছো এটো তোমালোকৰ 5 কাৰণ আমি লাষ্টটো 5 পাতিছো ন গতিকে 2 * 5 সাৱধান দেই এইবোৰ ভুল হ'বলৈ বেছি টাইম নালাগে গতিকে এটো -1 এ হ'ব আৰু লগত 2 * 1 = 2 তো -1 ক স্কয়াৰ কৰিলে +1 হ'ব 2 * 2 = 4 -1 ক কিউব কৰিলে -1 এ হ'ব 2 * 3 = 6 -1 এটো হোল টু দি পাৱাৰ 4 গতিকে এটো +1 2 4 = 8 প্লাস -1 ক এটো তোমালোকৰ -1 2 5 = 10 এতিয়া এটো তুমি যদি -2 +4 -6 +8 -10 তোমালোকৰ ইমানলৈকে উলিয়াই থলে হৈ গল আসলে শ্ৰেণীটোহে উলিয়াবলৈ কৈছিলে তে শ্ৰেণীটো আমি উলিয়ালো আৰু বোলে ফাইনালি বোলে আমি আনসাৰটো উলিয়াব লাগে হেতু মই অতিৰিক্তভাৱেহে কৰিছো দেই তে তোমালোকে সেই কথাটো বেলেগ ধৰণে ভাবি নলবা যে আমি অতিৰিক্তভাৱে কৰি থৈছো এই কাৰণে যে কেতিয়াবা তোমালোকক ফাইনাল আনসাৰটো উলিয়াব লাগিব পাৰে এই ক্ষেত্ৰত তুমি 4 আৰু 8 এইকিটা প্লাস নাম্বাৰ ন 4 + 8 আগত পাতিবা -2 -6 -10 পিছলৈ লৈ যাবা এটো কিমান হ'ব 12 6 2 8 10 8 18 গতিকে আলটিমেটলি তোমালোকে কি পালা -6 এনে তোমালোকে ইমানলৈকে কৰিলে যথেষ্ট যেহেতু তোমালোকক সিৰিজটো বিচাৰিছে ফাইনাল যোগফলটো বিচৰা নাই আমি এখিনি অতিৰিক্তভাৱে কৰিছো দেই এটো মই বাৰবাৰ তোমালোকক কৈ আছো এটা তোমালোকে চোৱা 4 নম্বৰটো আৰু 4 নম্বৰটোত আমি n ৰ ভ্যালু 1 ত আৰম্ভ কৰিম n ৰ ভ্যালু 1 পুট কৰিলো n ৰ ভ্যালু 2 পুট কৰিলো n ৰ ভ্যালু 3 পুট কৰিলো কিন্তু মাজত কি দিম প্লাস দিম কাৰণ সিগমা বুলি কৈছে নহয় তাৰপা এনেকে ডট তোমালোকৰ কি হ'ব 10 তে চাবলৈ গলে তোমালোকৰ সিৰিজটো হৈ গল যদি বোলে নহয় 1 পৰা 10 লৈ যোগফল কিমান তেতিয়া তোমালোকে কি কৰিব লাগিব লাষ্টৰ নাম্বাৰটো লবা 10 তাৰ লগত 10 ৰ পিছৰ নাম্বাৰটো লবা 11 আৰু তাৰছত 2 ৰে ডিভাইড কৰি দিবা 2 5 গতিকে 55 দেই ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ পাই গলা আৰু একদম অন্তিমটো প্ৰশ্ন তোমালোকৰ লৈছো কিউবটো এটা বেছি প্ৰশ্ন নাই তোমালোকৰ 5টা প্ৰশ্ন আছে ইয়াতে প্ৰথম আমি 1 লিখিলো 1 লিখাৰ কাৰণে 1 ৰ ওপৰত আকৌ 3 দিব লাগিব নেক্সট আমি n ৰ ভ্যালু 2 লিখিম গতিকে 2 কিউব 3 কিউব 4 কিউব 5 কিউব সো তাকৰীয়া সংখ্যাৰ কাৰণে ফৰ্মুলা নলগালেও হ'ল ইয়াৰ কাৰণে কিউবৰ কাৰণেও ফৰ্মুলা আছে ধৰা স্কয়াৰৰ কাৰণেও ফৰ্মুলা আছে নহনে 1 2 3 4 আপ টু n লৈকে হেতুও ফৰ্মুলা আছে গতিকে ইয়াতে তোমালোকে জাস্ট ফৰ্মুলা যদি ইউজ নকৰা 1 কিউব মানে 1 2 কিউব মানে হ'ল 8 3 কিউব মানে হ'ল 27 ধৰিব পাৰিছা না তোমালোকে 4 কিউব মানে 64 আৰু এটো হ'ল 125 আৰু গুটেই গিটা তোমালোকে যোগ যদি কৰি দিয়া না 1 যোগ কৰিলে তোমালোকৰ কিমান হ'ব 9 9 7 16 16 8 24 5 কৰিলে 2 4 10 12 2 কৰিলে 1 গতিকে 225 ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সিগমা নোটেশনৰ অংক ইতিমধ্যে শেষ হৈছে গতিকে প্ৰশ্নখিনি তোমালোকে চাবা আৰু মই কৈছো যে তোমালোকৰ প্ৰশ্নটো এই প্ৰশ্নটো উত্তৰটো ইমানতে হৈ গল আসলে ফৰ্মুলাটোহে লিখিবলৈ কৈছে এইখিনি মই অতিৰিক্তভাৱে কৈছো যদি বোলে নহয় n কিউবৰ মান নিৰ্ণয় কৰা বুলি কয় তেতিয়া তোমালোকে ইয়ালৈকে কৰিব লাগিব ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ কোপা আৰম্ভ হ'ব কোৱেশ্চন নম্বৰ 4 পৰা আৰম্ভ হ'ব প্ৰশ্ন নম্বৰ তোমালোকৰ 4 দিয়া আছে তলত দিয়া সাধাৰণ পদ কেইটাৰ সহায়ত সব সাধাৰণ পদ তোমালোকক দিয়া আছে আৰু এই সাধাৰণ পদটোৰ পৰা তোমাৰ নিজৰ লগা পদটো যিটো টাৰ্ম ৰিকোয়াৰ্ড টাৰ্ম হেতু তুমি নিৰ্ণয় কৰিব পাৰিবা
এটা তোমালোকে কৈছে যে পঞ্চম পদ আৰু ষষ্ঠ পদ মানে 5th টাৰ্ম আৰু 6th টাৰ্মটো তোমালোকে উলিয়াব লাগে ঠিক আছে হয় না ইয়াৰ পৰা তুমি যিকোনো পদ পাৰিবা কিন্তু তোমাক কৈছে 5th and 6th গতিকে যদি পঞ্চম পদ উলিয়াব লাগে তুমি u5 বহাব লাগিব মানে 5ক আমি পঞ্চম বুলি কওঁ গতিকে ইয়াতে 5 plus 1 যতে n আছে ন তাতে তুমি n ৰ ভ্যালু 5 পাতিছা গতিকে সবতে 5 এ পাতা আৰু 2 into 5 plus 1 তলত কি থাকিব 6 মই ইয়াতে ইকুৱেল দিছো 5 into 5 plus 1 6 তলতো 6 আছে 5 to the 10 10 plus 1 11 6 6 cancel গতিকে 55 গতিকে 5th term is 55 ঠিক আছে next তোমালোকে কৈছে 6th term ষষ্ঠ পদ you put here 6 instead of n ৰ ঠাইত তুমি 6 বহুৱা 6 বহুৱালে তোমালোকৰ কি হ'ব ইয়াতে 6 হ'ব 6 plus 1 2 into 6 plus 1 by 6 6 6 cancel কৰিয়ে দিলা এটো 7 2 into 6 12 12 plus 1 13 7 13 ja 91 the 6th term is what 91 so যদি হল বহুত সহজ প্ৰশ্ন তোমালোকক দিছে এটা এডভান্সৰ প্ৰশ্নকতে নিশ্চয় লগা নাই চাগে ন বহুত ইজি প্ৰশ্ন এতিয়া তোমালোকে চোৱা 2 নম্বৰটো আমি কৰিম আৰু 2 নম্বৰটো কৰিবলৈ যাওঁতে কাহিনী একেটাই আমি u5 লিখিম u5 লিখাৰ লগে লগে 1 to থাকিব -1 থাকিব ওপৰত 5 লিখিবা তে 1 যেটো odd number থাকিলে এই মাইনাস ইনটু মাইনাস এ হৈ থাকিব আৰু -1 to the power 5 মানে -1 আৰু আলটিমেটলি -1 + 1 কেনসেল কৰিবলা তোমালোকৰ কি থাকিব 0 থাকিব গতিকে 5th term is 0 u6 1 plus -1 to the power 6 1 তা -1 to the power 6 মানে +1 1 plus 1 কি হ'ব 2 গতিকে তোমালোকৰ 2 নম্বৰ সলিউশনটো পাই গলা বহুত সহজ প্ৰশ্ন দেই এটা তোমালোকৰ চোৱা tn হয়না এবাৰ আকৌ তোমালোকক আগতে আগৰ অংকটা un বুলি দিছিলে কাৰণ মই কৈছো যে সাধাৰণ পদবিলাকক সাধাৰণতে un লিখে tn লিখে হয়না an লিখে এটা তুমি ইয়াতে u5 কৰা u5 সৰি চোৱা tn আছে ন তে t5 হ'ব লাগে এই মুখত দিজনে উল্টা পুল্টা আহি আছে ন গতিকে তোমালোকে এটো চাবা t5 দেই সৰি t5 হলে তোমালোকৰ কি হ'ব -1 to the power 5 2 to the power 5 তে -1 ৰ power 5 আছে গতিকে এটা odd number গতিকে -1 হ'ব আৰু লগতে 2 to the power 5 মানে হ'ব কিমান 32 তে -32 হ'ল ঠিক আছে এটো পাই গলা এবাৰ t6 হ'ব ন এটো t আছে ন t6 গতিকে t6 হলে -1 to the power 6 2 to the power 6 -1 ৰ পাৱাৰটো যুগ্ম আছে যুগ্ম থাকিলে a মাইনাস ইনটু প্লাস হৈ যাব গতিকে +1 হ'ব 2 to the power 6 মানে হল 64 দেই তোমালোকে কান 2 কিউব 2 to the power 6 2 কিউব মানে 8 8 is 64 ultimately 64 গতিকে 6th term is 64 5th term is 32 গতিকে তোমালোকৰ আৰু চোৱা দুটা প্ৰশ্ন আছে মই তিনটা ইতিমধ্যে কৰিলো সেইকিটা তোমালোকৰ ইটো পেজত কৰি দিছো এইবাৰ তোমালোকৰ আহিলে এবাৰ তোমাৰ জেনাৰেল টাৰ্মটো ক্যাপিটেল TN এ বুজাইছে বেলেগ হয়না বেলেগ ইউজ কৰিছে টাৰ্ম বিলাক TN বুলি দিছে এতিয়া আমি 5th টাৰ্ম বুলি কোৱা আছে ন পঞ্চম পদ গতিকে t5 লিখিবা n ৰ ঠাই লিখিছা মন কৰিবা n ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে গতিকে বাকি a ৰিমেইন a 5 - 1 d টোৰ ভ্যালু নাই হয়নে 2 to the power 5 গতিকে ইয়াতে ক্যালকুলেশন কৰিলে এটো a থাকিব 5 - 1 4d into 2 to the power 5 মানে হল কিমান হ'ব 32 হয়না 32 হ'ব এতিয়া 32 যদি হল a টো আমাৰ থাকিবই আৰু 32 লগত 4 ইনটু কৰিলে তোমালোকৰ কিমান হ'ব 128 হ'ব নহয়নে বাৰু 4 দুগুণা 4 12 গতিকে a টো হল তোমালোকৰ 5th টাৰ্ম ধৰিব পাৰিছা নে তাৰপিছত নেক্সট t6 আহা a plus 6 minus 1 d 2 to the power 6 a পাতিলো 7 পাতিলো হয়নে লগত d টো থাকিবই 6 এটো 5 হ'ব একচুয়ালি দেই এটো তোমালোকক মই ভুলে পাতিছো দেখিছা না বাৰু 6 ৰ পৰা 1 গলে এটো 5 এ হয় মই কেনেকে 7 পাতি দিছো
5d আৰু 2 to the power এটো তোমাৰ 6 থাকিলে ন 64 হ'ব কিমান হ'ব 64 this is 5 দেই গটিকে a টো লিখিবা 64 লগত তুমি যদি 5 ইনটু কৰা হয় না 5 4 যা 20 here 32 গটিকে 320 দি গটিকে তোমালোকৰ 5th টাৰ্ম 6th টাৰ্ম ওলাই গল আৰু তোমালোকৰ 4 ৰ এটা আছে ফাইনাল ন গটিকে এটো তোমালোকক কৈ দিছো চোৱা ইউ দিলে বা আকৌ দেই আগৰবাৰ টি দি পেলাই এবাৰ আকৌ ইউ দিলে গটিকে ইয়াত therefore টো লিখিবা গটিকে u5 মানে ইয়াতে n ৰ ভ্যালু 5 লিখিছো ইয়াত n ইয়াতে আছে ন a r 5 minus 1 a r to the power 4 হ'ব ন 5 minus 1 4 গটিকে এটো হৈ গল তোমালোকৰ সলিউশন u6 a r to the power 6 minus 1 a r to the power 5 ছাত্ৰ-ছাত্ৰী সকল বহুত সহজ প্ৰশ্নৰ সলিউশন তোমালোকক কৰিব লগা হৈছে যেহেতু তোমালোকৰ অনুশীলনটো পাঠ্যক্ৰমৰ অন্তৰ্গত গতিকে আমি প্ৰতিটো প্ৰশ্নৰ সমাধান তোমালোকক দিবলৈ যত্ন কৰিম তোমালোকে কেৱল ভিডিঅবোৰ পুংখানুপুংখভাৱে চাবলৈ যত্ন কৰিবা ইয়াতে চোৱা তোমালোকক এটা কথা কৈছে যদি এটা অনুক্ৰম তলত দিয়া ধৰণে সংজ্ঞাবদ্ধ কৰা হয় তাৰ মানে আমি অনুক্ৰমটো এনেকৈ ডিফাইন কৰিছো un = 0 হ'ব পাৰে 1 হ'ব পাৰে ঠিক আছে un ৰ ভ্যালুটো 0 হ'ব পাৰে 1 হ'ব পাৰে ইয়াত কৈছে 16 টাৰ্ম and 25 টাৰ্মটো তুমি উলিয়াই দিব লাগে দেই ইয়াতে তোমালোকে চোৱা ইয়াত এটা কন্ডিশন ৰাখিছে যে un ৰ ভ্যালু 0 হ'ব পাৰে 1 হ'ব পাৰে un has two values one is 0 other is 1 0 কেতিয়া লিখিবা when n is odd n অযুগ্ম সংখ্যা হলে তুমি 0 লিখিবা আৰু n টো যদি যুগ্ম হয় 1 লিখিবা এটা তুমি এ চোৱা un n ৰ তলত তুমি 16 লিখি থৈছা ন এটা 16 is divisible by 2 2 ৰে ডিভাইড যায় গতিকে ইট ইজ এ ইভেন নাম্বাৰ যদি ইভেন হয় এটো ইভেন হ'ব যুগ্ম হলে এটো কিমান হ'ব তোমালোকৰ 1 লিখিবলৈ জাস্ট আনসাৰ লিখিব লাগে 25 it is not divisible by 2 2 ৰে হৰণ না যায় odd number যদি odd number odd টো বিচৰা এটো odd টো লগত কি 0 আছে 0 গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধান 5 নম্বৰলৈকে হৈ গল নেক্সট প্ৰশ্নৰ সমাধান তোমালোকৰ এতিয়া 6 নম্বৰ পা আহিব এতিয়া তোমালোকক দিছে 6 নম্বৰ যে সিগমা প্ৰতীক ব্যৱহাৰ কৰি প্ৰকাশ কৰা মানে নাম্বাৰখিনি 1 2 3 4 5 6 এই 6টা নাম্বাৰ বেছি দিয়া নাই 6টা নাম্বাৰ দিছে আমি এই চিনটো দি লিখি পেলাই সংক্ষেপে লিখিব পাৰে হয় না সংক্ষেপে লিখিবলৈ হয় না তে সংক্ষেপে আমি কেনেকৈ লিখিম হয় না শৰ্টকে কেনেকৈ লিখে এব্ৰিভিয়েশনত আমি কেনেকৈ লিখিম প্ৰতীকেৰে কেনেকৈ লিখিম চোৱা ইয়াত প্ৰতিটো নাম্বাৰে ইভেন নাম্বাৰ ইয়াত অড নাম্বাৰ নাই সব যুগ্ম সংখ্যা 2 * 2 2 * 2 4 2 * 3 * 6 2 * 4 8 2 * 5 * 10 2 * 6 * 12 প্ৰত্যেকৰ লগতে 2 এটা ইনটু হৈ আছে গতিকে আমি এনেকৈ লিখিব পাৰিম চোৱা সিগমা চিনটো দি লোৱা লৈ পেলাই লিখিব এনো দিব পাৰা আৰু দিব পাৰা সাপোজ তুমি যদি r দিয়া 2r ধৰি লোৱা ইয়াতে 1 বহাই দিয়া 2 1 যা 2 2 পালা ইয়াতে যদি 2 বহা 2 2 যা 4 ইয়াতে যদি 3 পুট কৰা 2 3 যা 6 এটা তুমি এনেকৈ লিখি ললা 2r বুলি ঠিক আছে লিখাৰ পিছত r ৰ ভ্যালু r ৰ ভ্যালু তুমি ইয়াতে লিখিবা যে r ৰ ভ্যালু মই কিমান দিম r ৰ ভ্যালু সদায় লিখিবা 1 পৰা ষ্টাৰ্ট কৰিবা দেই 1 পৰা ষ্টাৰ্ট কৰি কেটা ভ্যালু আছে চোৱা 1 2 3 4 5 1 2 3 4 5 6 গটিকে ইয়াতে তোমালোকে 6 লৈকে দিব লাগিব তুমি যদি ইয়াতে 6 দি দিয়া 2 * 6 12 হৈ যাব বুজি পাইছা যদি 5 দি দিয়া কাৰণ 1 পৰা 5 ৰ ভিতৰ 6 ৰ ভিতৰ যিকোনো এটা নাম্বাৰ দিলে তুমি ৰিকোয়াৰ্ড নাম্বাৰটো পাই যাবা গতিকে এইটোৱে হল তোমালোকৰ সিগমা নোটেশন বা সিগমা প্ৰতীক ব্যৱহাৰ কৰি অংকটো কমন জাস্ট লক্ষ্য কৰিলে তোমালোকে গম পাই যাবা কেনেকৈ কৰিম ঠিক আছে এতিয়া চোৱা এইবিলাক সব odd নাম্বাৰ অযুগ্ম সংখ্যা না 1 2 3 4 5 6 7 8 তোমালোকে জানা যে অযুগ্ম সংখ্যা odd নাম্বাৰ ন কেনেকৈ আমি কৰো অযুগ্ম সংখ্যা লিখা অযুগ্ম সংখ্যাৰ এটা ফৰ্মুলা আছে হেতু 2r - 1 তোমালোকে মনত ৰাখিবা দেই এবোৰ প্ৰেক্টিস কৰিব লাগিব 2r - 1 এটা তুমি যদি ইয়াতে 1 বহাই দিয়া 2 1 যা 2 2 পা 1 গলে 1 ইয়াতে যদি 2 বহাই দিয়া 2 2 যা 4 4 - 1 3 this is the rule for odd number এটা নিয়ম হয় এটা আমাৰ পদ কেটা আছে তোমালোকক যেটো কথা প্ৰথমতে জানিব লাগে যে 1 2 3 4 5 6 7 8 গতিকে r ৰ ভ্যালু আমি 1 পৰা 8 লৈকে বহাব লাগিব 8টা আছে কাৰণে 1 পৰা 8 ঠিক আছে
নেক্সট তোমালোকে চোৱা এইটো অকণমান কমপ্লেক্স দিছে এইটো তোমালোকে জাষ্ট প্ৰেক্টিছ কৰিবা মই তোমালোকক দি দিছোঁ যে প্ৰশ্নটো কি লিখিব লাগে তোমালোকে ভালকৈ এবাৰ চাই ল'বা অল্টাৰনেটিভলি কি দিয়া আছে পজিটিভ নেগেটিভ এনেকুৱা দিয়া আছে তোমালোকে সিগমা নোটেশ্যন দিবা ঠিক আছে দি পেলাই তোমালোকে লিখিবা -n -1 হোল টু দি পাৱাৰ n তুমি যদি n ৰ ভ্যালু 1 বহাই দিয়া ন n ৰ ভ্যালু যদি 1 বহোৱা এটো কি হ'ব বাৰু এটো -1 হ'ব আৰু n ৰ ভ্যালু যদি 1 বহোৱা এটো -1 হ'ব তে -1 এটো +1 হৈ যাব যদি n ৰ ভ্যালু তুমি 2 পুট কৰা এটো তোমাৰ 2 হ'ব আৰু n ৰ ভ্যালু যদি 2 পুট কৰা এটো স্কয়াৰ হৈ যাব ন তে -2 * +1 -2 তোমালোকৰ এটো আহি যাব গটিকে ইয়াতে কেটা পদ আছে 1 2 3 4 5 6 7 8 গটিকে ইয়াত n ৰ ভ্যালু 1 ৰ পৰা কলৈকে দিব পাৰিবা 8 লৈকে দিব পাৰিবা কিয় 8 হৈছে যেহেতু নাম্বাৰ অফ টাৰ্মস তোমালোকৰ কিমান আছে 8টা আছে ঠিক আছে যদি বলে মই এটো নকৰো তেতিয়া তোমালোকে এটো কৰিব পাৰিবা দে দুইটাই মই তোমালোকক দিছো দুইটা একেটাই অৱশ্যে সিগমা নোটেশ্যন r goes from 1 to 8 এটো একেই থাকিব ধৰ 8টা পদহে আছে আৰু এতিয়া তোমালোকে লিখিব লাগিব -1 হোল টু দি পাৱাৰ r-1 যদি তুমি ইয়াত n দিছা কাৰণে ইয়াত মই n লিখিছো গতে তুমি যদি r-1 ঠিক আছে ইনটু r এটো যদি তুমি r ৰ ভ্যালু 1 2 এনেকৈ গৈ আপ টু 8 লৈকে বহাই দিয়া তেতিয়াও তুমি আনসাৰ খিনি পাবা ইয়াত n লিখা r লিখা এটো মেটাৰ নহয় হ্যাঁ তুমি প্ৰথম কথা ইয়াতে যদি তুমি n লিখিছা ইয়াতে n লিখিবা ইয়াতে যদি তুমি r লিখিছা এটা r লিখিবা এটা r মান যদি তুমি 1 দি দিয়া এটা 1 দিলে কিমান হ'ব এটো r মান 1 দিলে 1 - 1 এটো কি হৈ যাব 0 -1 দিবা 0 মানে হল 1 r মান 1 এটো হয় না এটা 1 * 1 1 হৈ যাব 2 পুট কৰিলে আকৌ তেনেকৈ এটো আহি যাব তে তোমালোকে চিন্তা কৰিব নালাগে মই দুইটা টাৰ্মে তোমালোকক দি দিছো এতিয়া আহিলা তোমালোকৰ 4 নম্বৰ আৰু 4 নম্বৰটো মই আগতেই কৈছো যে a + d a + 2d a + 3d এটো হল এটা সমান্তৰ প্ৰগতিৰ তোমালোকৰ সাধাৰণ পদবিলাক এটা থাকে তোমালোকে এটো এটা ৰুলত লিখি যাব পাৰিবা এইবোৰ সব সমান্তৰ প্ৰগতিৰ পদ হয় তে সমান্তৰ প্ৰগতিৰ পদ উলিওৱা ফৰ্মুলাটো nf টাৰ্মটো তোমালোকৰ হল এনেকুৱা সিগমা a + n - 1 * d এটো তোমালোকৰ nf টাৰ্মৰ ফৰ্মুলা ইয়াৰ পিছত 2d ইয়াৰ পিছত 3d ইয়াৰ পিছত 4d আৰু একদম লাষ্টৰটো হল a + n - 1 * d এই nৰ ভ্যালু যদি তুমি যদি 1 পুট কৰা 1 - 1 কি হ'ব 0 0 * d 0 হৈ যাব তাৰ পিছত a থাকিব ইয়া যদি 2 পুট কৰা 2 - 1 1 গটিকে 1 * d d a + d গটিকে তোমালোকৰ ইয়াতে কেটা পদ আছে এটো কথা স্পষ্ট নহয় ইয়াতে কিন্তু ইয়াতে ডট ডট নাই দিয়া না 4টা আছে গটিকে 1 2 3 4 গটিকে যেহেতু আমি n লিখিছো গটিকে n = 1 to 4 ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্নৰ সমাধান সম্পূৰ্ণ হৈ গৈছে 6 নম্বৰটো এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন আমি 7 নম্বৰলৈ আগবাঢ়িছো তোমালোকৰ একেবাৰে অন্তিম প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো হাতত লৈছো 7 নম্বৰত তোমালোকৰ প্ৰায় 6টা মান প্ৰশ্নৰ সমাধান এতিয়া আমি আগবঢ়াব লাগিব ইয়াতে কৈছে যে তলৰ অনুক্ৰম কেইটাৰ প্ৰতিটোৰে প্ৰথম পদৰ উপৰিও un আৰু un-1 ৰ মাজত এটা সম্পৰ্ক দি আছে সম্পৰ্ক মানে সমীকৰণ যাৰ মাজত সমান চিন থাকে ধন্যবাদ ইকুৱেল সাইন থাকিলে এটো কি বুলি কয় সম্পৰ্ক তে আমাৰ ফাৰ্স্ট টাৰ্মটো দিয়া আছে u1 মানে 1 আমি যতে u তলত 1 দেখিম তাতে আব 1 বহাম ঠিক আছে এটা পদ দিয়া আছে আমাৰ প্ৰথম 4টা পদ উলিয়াবলৈ কৈছে তাৰমানে আমি আৰু 3টা পদ উলিয়ালে হৈ যাব কাৰণ এই দি থোৱাটো সৈতে টোটাল 4টা পদ হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চাই যোৱা আমি 1 অলৰেডি পুট কৰিলো এতিয়া আমি u2 কৰিম এতে 2 কৰি লোৱাৰ লগে লগে 2u2 - 1 এটো তলতহে হয় দেই 2 এটো কি হ'ব u1 আৰু u1 মানে কি u1 মানে হল 1 গটিকে 2 * 2 গটিকে তোমালোকৰ এটা ভ্যালু ওলাইছে u2 এবাৰ 3 লে আহা ইয়াতে আমি 3 পুট কৰিছো 2u3 - 1 গেবু তলত আছে ন অলপ তলতে লিখিবা 3 - 1 2u2 হ'ব 2 into u2 ৰ ভ্যালু কিমান পালা u2 ৰ ভ্যালু এতিয়া জাস্ট ক্যালকুলেশন কৰি তোমালোকে 2 পাইছা গতিকে এটা 2 বহাই দিয়া 4 হ'ব মানে ইটোৰ ভ্যালু হিটুত সাবস্টিটিউট কৰিব লাগে তাৰ পিছত u4 লে আহা u4 লে আহিলে 2 into u4 - 1 তুমি বহুৱাইছা ইয়াত কিন্তু দেই মন ৰাখিবা ইয়াত বহাইছা 2u3 পালা
2 u3 ভ্যালু কিমান পালা u3 ভ্যালু এতিয়া এই মাত্ৰ কৰিছো আমি 4 পাইছো 4 দুগুণ 8 এটা তোমালোকক প্ৰথম চাৰিটা পদ লিখিবলৈ কৈছে আমি তিনিটা ক্যালকুলেশনৰ দ্বাৰা উলিয়ালো আৰু এটা অলৰেডি আমাক গিভেনটো দিয়া আছে না গতিকে টোটাল চাৰিটা পদ হৈ গল গতিকে ফাৰ্স্ট ফোৰ টাৰ্মছ মানে প্ৰথম চাৰিটা হয়নে প্ৰথম চাৰিটা পদ হল 1 2 4 8 ছাত্ৰ-ছাত্ৰী সকল বহুত উজু প্ৰশ্ন তোমালোকে এনেকুৱা প্ৰশ্ন পালে খুব ভালকে কৰিবা যাতে ভুল নহয় বহুত সহজ প্ৰশ্ন তোমালোকক দিছে মই আগতেই কৈছো যে অনুশীলনটো বহুত ইজি হয় ইয়াতো তোমালোকক u1 ৰ ভ্যালু দি থোৱা আছে u1 ৰ ভ্যালু তোমালোকক কিমান দিয়া আছে আগৰবাৰ তোমালোকক 1 দিছিলে এবাৰ তোমালোকক দি থৈছে -1 গতিকে -1 দিয়া থাকিলে তোমালোকে অংকটো কেনেকৈ কৰিবা বহুত সহজ প্ৰশ্ন দেই তোমালোকে ইয়াতে আকৌ এটা কথা কৈ থৈছে n ৰ ভ্যালুটো 2 হ'ব পাৰে বা 2 লৈকে পাৰিবা বা 2 তকৈ ডাঙৰো একো নাই আমি এনেও তোমালোকক 1 দি থৈছে আমি 2 পা এনেও বহালোৱে হেতেন গতিকে কন্ডিশনটো ইয়াতে মানিবলৈ কৈছে যে আমি 2 বহাব পাৰিম মানে দেই গতিকে ইয়াতে আমি লিখো u2 বুলি কোৱাৰ লগে লগে u2 - 1 তলত আকৌ 2 আহিব ন যতে n আছে তাত আমি 2 লিখিম বুলি কৈছো নহয় তাৰ পিছত তলতটো আমি 2 লিখিমে আৰু ওপৰত হ'ব u1 নহনে বাৰু কাৰণ 2 পা 1 মাইনাস কৰিলে 1 হ'ব u1 আৰু u1 ৰ ভ্যালুটো এটো দি থোৱা আছে -1 আলটিমেটলি এটো কিমান হ'ব -1/2 হ'ব গতিকে u2 ৰ ভ্যালু তোমালোকে পাই গলা তাৰ পিছত আহি যোৱা u3 ভ্যালু u3 - 1 তলটো আকৌ তেনেকৈ তুমি 3 লিখিব 3 লিখিব লাগিব তলত তোমালোকে কি লিখিব লাগিব 3 লিখিব লাগিব কাৰণ n ৰ ভ্যালুটো 3 হয় ন গতিকে এটো হ'ব u2 তলত থাকিলে 3 হয় না গতিকে u2 ৰ ভ্যালুটো তোমালোকে এতিয়া -1/2 পাইছা সো এটো -1/2 গতিকে এটো -1/2 লিখিলা আৰু তলত 3 এটা আছে তোমালোকে দেখা পাইছা এটা -1/2 টো লিখি 3 টো তলত 1 এটা আছে ৰেচিপ্ৰকেল কৰি দিয়া তে আলটিমেটলি -1/6 হয়নে বাৰু তো মাইনাস তোমালোকে কিমান পালা 1/6 খুব সাৱধানে কৰিবা দেই যাতে ভুল নহয় ইয়াতে n ৰ ভ্যালুটো প্ৰথমতে আমি কিমান বহালো 2 বহালো ন 2 বহোৱাৰ লগে লগে n ৰ ভ্যালু 2 হল u1 হল গতিকে এটো -1/2 তোমালোকৰ ধুনিয়াকে ওলাই গৈছে তাৰ পিছত n ৰ ভ্যালু আকৌ ইয়াতে 3 বহালো ইয়াতেও 3 বহালো গতিকে 3 আহি গৈছে ঠিক আছে তাৰ পিছত আহি গল u4 বুলি কওঁতে অকমান ওপৰলৈ নি লৈছো u4 - 1 হয়নে 4 - 1 তলতো আকৌ তেনেকে 4 এ আহিব নহনে বাৰু এতিয়া ওপৰত যদি আমাৰ u3 হয় তলত 4 থাকিব আৰু u3 মান তোমালোকে এতিয়া গমে পালা -1/6 পালা আৰু এই 4 টো 1/4 হৈ যাব নহনে তে আলটিমেটলি কেনসেল টো না যায় গতিকে মাইনাস চিনটো ওপৰতে দিব পাৰিবা এটো 1/24 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰশ্নৰ চাৰিটা উলিয়াবলৈ কৈছিলে গতিকে 4 প্ৰথম চাৰিটা পদ না ফাৰ্স্ট 4 টাৰ্মছ therefore first 4 terms are হয়নে প্ৰথম চাৰিটা পদ -1 টো থাকিবই এটো তোমালোকৰ থাকিবই আৰু u2 ভ্যালু তোমালোকৰ -1/2 u3 ভ্যালু -1/6 আৰু -1/24 দেই ইয়াতে n ৰ ভ্যালুটো তোমালোকৰ তেনেকৈ চেঞ্জ হৈ থাকিব চেঞ্জ হৈ থকা মানে কি n ৰ ভ্যালু এবাৰ 2 বহিব ইয়াত 2 বহালে ইয়াত 2 ইয়াত 3 বহালে ইয়াত 3 গতিকে এইখিনি তোমালোকৰ আনসাৰ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 3 পা আৰম্ভ কৰি এতিয়া হও তোমালোকৰ 7 নম্বৰ 3 তোলে আমাৰ u1 টো দিয়ে থোৱা আছে তো গতিকে আমি ভ্যালুটো 2 ৰ পৰা বহাম গতিকে u2 অৱশ্যে এটো ক্যাপিটেল হয় u2 - 3 u2 - 1 হ'ব না ইমপ্লাই দিছো u2 equal to 3 to ইফালে গল প্লাসত যাব আৰু এটো হ'ব u2 - 1 1
আমি u2 ভ্যালু পালো 3 আৰু u1 ৰ ভ্যালু কিমান পালো 1 পালো আলটিমেটলি u2 ভ্যালু তোমালোকৰ কিমান হৈ গল 4 হৈ গল নিশ্চয় ধৰিব পাৰিছা সাগে এটো বাকি কিটাতকে অকমান ক্যালকুলেশন বাহিছে নেক্সট তোমালোকে আহা u এতিয়া আমি 2 বহাইছিল না u3 u3 minus 3 equal to u3 minus 1 ধৰিব পাৰিছা না তোমালোকে এতিয়া চোৱা u3 ভ্যালু পাবলৈ হলে আমি minus 3 টো এফালে গল plus 3 আৰু এপেনে u2 হ'ব আৰু 3 টো আছে আৰু u2 ৰ ভ্যালুটো এতিয়া আমি কৰি পেলাই পাইছো 4 বুলি গতিকে এটো হল 7 এটো হল তোমালোকৰ u3 ভ্যালু ঠিক আছে না গতিকে u3 টো নামি আহি আছে অটলত গতিকে তোমালোকৰ কেটা হল এটা দুটা তিনটা ঠিক আছে আমি এতিয়া u4 লে যাও আৰু মানে শেষত u4 minus 3 বহাব লাগিব ইয়াত আগতে তোমালোকে আকৌ ভুল নকৰিবা এটোত বহাব লাগিব u4 minus 3 equal to u4 minus 1 হয় না u4 equal minus 3 টো এফালে গল plus 3 আৰু u4 পা 1 গলে 3 আৰু 3 টো থাকিলে u3 ভ্যালুটো ইতিমধ্যে আমি 7 বুলি পাইছো এটো 10 ঠিক u4 equal to মান পালো 10 পালো গতিকে তোমালোকৰ সোৱা চাৰিটা প্ৰশ্ন উলিয়া গলে গতিকে ৰিকোয়াৰ্ড টাৰ্মস হয় না ৰিকোয়াৰ্ড 4 টাৰ্মস are প্ৰথমটো 1 পাইছিলো সেকেন্ডটো 4 পাইছিলো তাৰপিছত 7 পাইছিলো তাৰপিছত 10 পাইছিলো সেটা সাথী সকল তোমালোকৰ প্ৰথম যেটো 7 ৰ 3 এটো মই কৰি দিলো এতিয়া আহি গল তোমালোকৰ 4 নম্বৰটো 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ বুকত কি আছে মই চাই লৈছো দেই দিয়া আছে u1 equal to u2 equal to 2 তাৰ মানে u1 ৰ ভ্যালু 2 u2 ৰ ভ্যালু 2 এ আছে তাৰপিছত ইহঁতৰ মাজত এটা ৰিলেচন দি থোৱা আছে দেই un আৰু un - 1 ৰ মাজত un - 1 minus 1 হয় না তোমালোকে এটো ভালকে চাই লবা এটা কন্ডিশনো দি থৈছে যে n ৰ ভ্যালু 2 তকে ডাঙৰ হ'ব লাগিব দেই n ৰ ভ্যালু যদি 2 তকে ডাঙৰ আমি n ৰ ভ্যালু 2 বহাব নোৱাৰিম 2 তকে ডাঙৰ বা 3 পা আমি স্টাৰ্ট কৰি দিও দেই u3 ইয়াতে তুমি এটা কথা বুজি থবা আকৌ এই লাইনটো যে দি থৈছে u1 ৰ ভ্যালু 2 এ পাইছা u2 ৰ ভ্যালু 2 এ হ'ব তাৰ মানে u1 2 u2 2 এটো তোমালোকে জানিবা ইয়াতে জাস্ট অকমান এক্সট্ৰাকে মানে ব্ৰেক কৰি পেলাই ইয়াতে লিখি ললা এটা u3 মানে কিমান হ'ব ইয়াতে 3 লিখিছা u3 minus 1 minus 1 u2 minus 1 আৰু u2 ৰ ভ্যালুটো তোমালোকৰ ইয়াত কৈছে 2 এ হ'ব 2 minus 1 equal to কি হ'ব 1 ঠিক আছে এবাৰ তুমি আহি যোৱা u4 u4 হলে কিমান হ'ব u লিখিমে 4 minus 1 4 minus 1 minus 1 u3 minus 1 আকৌ u3 ভ্যালুটো a মাত্ৰ আমি পালো 1 বুলি 1 minus 1 এটো কি হৈ গলগে 0 হৈ গলগে গতিকে তোমালোকৰ যেহেতু u1 u2 দুটা ভ্যালু ইতিমধ্যে আমা উলিয়াই থৈছে গতিকে আমি ইয়াত জাস্ট দুটা ভ্যালু ক্যালকুলেট কৰি দিলো তোমালোকক হয়নে গতিকে ৰিকোয়াৰ্ড নিৰ্ণয় হয়নে ৰিকোয়াৰ্ড 4 টাৰ্মস b কিমান হল নিৰ্ণয় চাৰিটা পদ হল 2 2 এটো 1 আৰু 0 ছাত্ৰ-ছাত্ৰী সকল এতিয়া নেক্সট প্ৰশ্ন কি আছে আমি চাও আৰু হেতু খিনি কৰিলে তোমালোকৰ কোৱেশ্যনৰ সমাপ্তি ঘটিব সোৱা 7 নম্বৰ এতিয়া আহি গল তোমালোকৰ 7 ৰ 5 দেই এটো 5 নম্বৰ এটা দুটা ভ্যালু তোমালোকক পালাই সোৱা u1 আৰু u2 আমি u3 আৰু u4 ক্যালকুলেট কৰিলে হৈ যাব আৰু কোৰ পৰা কৰিম ইয়াৰ পৰা কৰিম হয়নে গতিকে দুটা দি থোৱা কাৰণে আমাৰ কিছু ক্যালকুলেশন কমি গল আমি এটা লিখিম u3 মানে ইয়াত 3 বহাইছো দেই হাফটো থাকিবই u3 minus 1 plus u3 minus 2 ধৰিব পাইছা না তোমালোকে n ৰ ঠাইত আমি কি বহাইছো 3 বহাইছো 3 3 ঠিক আছে এতিয়া হাফটো লিখি ললো এটো 2 হ'ব এটো 1 হ'ব এতিয়া হাফটো পুনৰ লিখিলো ব্ৰেকেটত
u2 ৰ ভ্যালু এয়া চোৱা ইয়াৰ পৰা আমি 2 বহাম u1 ৰ ভ্যালু তোমালোকৰ 3 বহাম আমি ব্ৰেকেটৰ পৰা কিমান পালো বাৰু half into 5 which is equal to 5/2 হয় না দুভাগৰ 5 বুলি পালো গটিকে তিনটা হলগে u1 u2 u3 হল আৰু এটা লাগিব ন u4 আকৌ কৰিছো দেই আৰু u4 হয় না u4 টো আমি কৰি দিছো u4 কৰিবলৈ হলে আকৌ ইয়ালে যাবগে লাগিব হাফ টো থাকিবই u4 - 1 u4 - 2 হয় না তাৰ পিছত হাফ u3 u2 half u3 ভ্যালু কিমান পালো এই মাত্ৰ চ 5/2 পালো দেখা পাইছা না আৰু u2 ৰ ভ্যালু কিমান পালো 2 পালো হয়নে এটা তোমালকে এটা কাম কৰিব পাৰা 5/2 + 2 টো তুমি ইচ্ছা কৰিলে এনেকৈ লিখিব পাৰা 2 + 5/2 আৰু এটো 2 সমস্ত দুভাগৰ 5 বুলি লিখিলে 2 × 2 = 4 4 × 5 = 9 দুভাগৰ 9 তোমালকৰ উজু হৈ যাব half into 9/2 এটো লগত এটো ইনটু কৰি এটো প্লাস কৰিব লাগে তে আলটিমেটলি কিমান হ'ব 9/4 ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকৰ ৰিকোয়াৰ্ড নিৰ্ণয় 4 টাৰ্মস বি প্ৰথমটো 3 তাৰ পিছতো 2 তাৰ পিছতো 5/2 তাৰপিছত 9/4 ছাত্ৰ-ছাত্ৰী সকল গতিকে 7 নম্বৰ 5 টো আৰু লাষ্ট এতিয়া 7 নম্বৰ 6 টো কৰিলে তোমালোকৰ গুটেই 6.1 অনুশীলনী সম্পূৰ্ণ এটা ভিডিওত কৰি দিয়া হ'ব নহনে বাৰু এতিয়া মই চাও তোমালোকৰ কি দিয়া আছে u1 = 0 বুলি দিয়া আছে un = দিয়া আছে 1 - n whole square plus un - 1 এটো তোমালকক দিয়া আছে ইয়াত ভ্যালু এটাহে দিয়া আছে দেই un ৰ গটিকে তোমালকে চোৱা এটা ভ্যালু পাই থৈছো বুলি ভাবিলেই হল আৰু এতিয়া u2 লে আহি যোৱা 1 - 2 whole square u2 - 1 1 পৰা 2 মাইনাস কৰিলে -1 হ'ব এটো হ'ব u1 -1 কৰিলে +1 আৰু un ৰ ভ্যালু 0 গটিকে 1 + 0 0 হল হয়নে তাৰ পিছত u2 হল নহয় আমি এতিয়া u3 ডিটাৰমিন কৰিম u3 কৰিলে কিমান হ'ব ইয়াতে বহাই দিবা 1 - 3 whole square u3 - 1 -2 square u2 হয়নে এটো 4 হ'ব আৰু u2 ৰ ভ্যালু এই মাত্ৰ আমি ক্যালকুলেশন কৰি 0 পাইছিলো 4 + 0 4 হল হয়নে বাৰু u2 ভ্যালুটো তোমালোকৰ 0 পাইছা গটিকে গণ্ডগোল হৈছে নি কবাত সৰি চোৱা ইমান সাংঘাতিক ভুল এটা হৈ গৈছে 1 + 0 হা কি হয় বাৰু 1 হয় হয় না তোমালোকৰ কমেন্ট আহিলে হেতন অলপ দেৰি পিছতে 1 + 0 হয়না 0 নহয় বুলি গটিকে এটো u2 ভ্যালু তোমালোকৰ কিমান আহি যাব 1 আহি যাব আলটিমেটলি তোমালোকৰ ৰিজাল্টটো কিমান হৈ যাব 5 হৈ যাব দেই সাৱধান গটিকে ভুল হৈছিল আৰু তাৰ পিছত আহি গল u4 হলে 1 - 4 হ'ব স্কয়াৰ u4 - 1 হয়না এটো -3 স্কয়াৰ হ'ব u3 হ'ব +9 u3 ভ্যালুটো এতিয়া আমি 5 বুলি পালোৱে নহয় 9 পাছে কিমান হ'ব 14 গটিকে তোমালোকৰ ফাইনাল ৰিকোয়াৰ্ড টাৰ্মস আৰ হয়না ৰিকোয়াৰ্ড টাৰ্মস আৰ মানে 4 টাৰ্মস বুলি লিখিলেও হ'ব আৰু দিয়া 0 1 5 40 দেই তোমালোকে মন কৰিবা চোৱা এই সৰুসুৰা ভুলবিলাক কেনেকৈ ঘপককৈ হৈ যায় এবোৰ অজানিতে হয় আসলে কৰো বুলি কোনেও নকৰে এটো এনেকুৱা ধৰণৰ হ'ব পাৰে তোমালোকে বেছি কেয়াৰফুল এই কাৰণে হ'বা যেহেতু তোমালোক পৰীক্ষা দিবা ফাইনাল পৰীক্ষা দিবা গতিকে সাৱধান নহলে নম্বৰবিলাক তোমালোকৰ কটা যাব হয় না গতিকে ভিডিওৰ কাম ইমানতে সমাপ্ত কৰিছো তোমালোকে ভিডিওবোৰ ভালকে চাবা কিবা ভুল থাকিলে আঙুলিয়াই দিবা থ্যাংক ইউ